শুভ দুপৰীয়া আপোনালোকক পুনৰবাৰ মই BESC 132 পাঠ্যক্ৰমলৈ স্বাগতম জনাইছো। আজি মোৰ পাঠ্যক্ৰমৰ বিষয়বস্তু হৈছে উচ্চ শিক্ষাৰ প্ৰকাৰ, উচ্চ শিক্ষাৰ ভাৰতবৰ্ষত কি ধৰণে স্থান লাভ কৰিছে আৰু উচ্চ শিক্ষাৰ জৰিয়তে আমি অন্যান্য ধৰণৰ দূৰ শিক্ষা ব্যৱস্থা কিদৰে আমি পাব পাৰো এই বিষয়ে আলোচনা কৰিম। যদি আমি ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত উচ্চ শিক্ষাৰ স্থান বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি বৈদিক যুগৰ পৰা আৰু বৰ্তমান সময়লৈকে আমি উচ্চ শিক্ষাৰ বিভিন্ন স্থানসমূহ পাই আহিছো। গতিকে ভাৰতবৰ্ষত যেতিয়া আমি পৰাধীন অৱস্থাত আছিলো আৰু ব্ৰিটিছৰ হাতত যেতিয়া আমাৰ শাসন ব্যৱস্থা আছিলে তেতিয়াও কিন্তু আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাই এটা বিশেষ স্থান লাভ কৰি আহিছে আৰু ভাৰত স্বাধীনতাৰ পিছতো আমি ইয়াৰ এটা বিশেষ স্থান আমি লাভ কৰিবলৈ সন্মত হৈছো। গতিকে আমি দেখিবলৈ পাইছো যে ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বহু পৰিমাণে আমাৰ কি হ'ল পৰিৱৰ্তনৰ ফালে আগবাঢ়িলে আৰু তাৰ লগে লগে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এক অহৰহ পৰিৱৰ্তনৰ মুখৰ ফালে আমি আগবঢ়া দেখা পালো। গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি দেখিবলৈ পাওঁ যে আমি শিক্ষা ব্যৱস্থা বুলি ক'লে আমি দেখিবলৈ পাওঁ যে আমাৰ এই শিক্ষা ব্যৱস্থা কি ধৰণে আৰু কি প্ৰকাৰে আমি ইয়াক ভাগ কৰিব পাৰো। যদি আমি ভাৰতীয় উচ্চ শিক্ষা বুলি আমি ক'বলৈ বিচাৰো তেতিয়াহ'লে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ব্যৱস্থাৰ পিছতে আমি কি পাওঁ উচ্চ শিক্ষা পাওঁ। গতিকে উচ্চ শিক্ষা বুলি ক'লে আমি সাধাৰণতে বিশ্ববিদ্যালয়ৰ অধীনত থকা যিবিলাক বিষয়বস্তু বা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হয় তাক আমি উচ্চ শিক্ষা বুলি কওঁ আৰু ইয়াতে আমি বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত আৰু বিশ্ববিদ্যালয়ে প্ৰদান কৰা পাঠ্যক্ৰমসমূহৰ জৰিয়তে আমি উচ্চ শিক্ষা পাব পাৰো। গতিকে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা বিশেষভাৱে আমাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ জৰিয়তে আৰু বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহে কি কৰে প্ৰদান কৰি আহিছে আৰু এই মহাবিদ্যালয়সমূহত আমি কি দেখা পাওঁ বিভিন্ন ধৰণৰ স্বীকৃতিপ্ৰাপ্ত বিষয়সমূহ আমাৰ বিশ্ববিদ্যালয়ে প্ৰদান কৰি আহিছে। গতিকে আমাৰ ভাৰতবৰ্ষত আমি উচ্চ শিক্ষা বুলি ক'বলৈ গ'লে আমাৰ এই উচ্চ শিক্ষাৰ প্ৰকাৰ আৰু উচ্চ শিক্ষা হিচাপে আমাৰ বিশ্ববিদ্যালয়সমূহৰ বিভিন্ন ভাগত আমাৰ কি কৰা হৈছে ভাগ কৰা হৈছে। এতিয়া আমি আলোচনা কৰিবলৈ ল'ম যে ভাৰতৰ বিশ্ববিদ্যালয়সমূহক কি ধৰণে আমি ভাগ কৰিব পাৰো। গতিকে আমাৰ ভাৰতীয় বিশ্ববিদ্যালয় বুলি ক'লে আমি প্ৰথমতে পাব পাৰো যে কেন্দ্ৰীয় বিশ্ববিদ্যালয় যাৰ সংখ্যা হৈছে 45খন 45খন। গতিকে 45খন আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। অৰ্থাৎ আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা যি কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হয়, বিশেষকৈ উচ্চ শিক্ষা যেতিয়া আমাৰ কেন্দ্ৰ চৰকাৰৰ দ্বাৰা পৰিচালিত হয় তেওঁলোকৰ প্ৰশাসন ব্যৱস্থা থাকে, তেওঁলোকৰ সাংগঠনিক ব্যৱস্থা থাকে, তেওঁলোকে নিৰ্ধাৰিত বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা পাঠ্যক্ৰম হওক পৰীক্ষা ব্যৱস্থা হওক তেওঁলোকৰ নিয়ন্ত্ৰণত আৰু অধীনত থাকে, তাক আমি কি বুলি কওঁ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি কওঁ। গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে আমাৰ ভাৰতবৰ্ষত কেইখন 45খন। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন মুক্ত বিশ্ববিদ্যালয় আছে আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয়, যিখনক আমি ক'ব পাৰো যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। গতিকে এইখন বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি মুক্তভাৱে আমি যিকোনো শিক্ষা ব্যৱস্থা আমি কি কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব পাৰো। এই শিক্ষা ব্যৱস্থাত কোনো ধৰণৰ নিৰ্ধাৰিত আমাৰ কি নাই সময়সূচী নাই বা সময় তালিকা নাই বা ইয়াতে কোনো বয়সৰ সময়সীমা নাথাকে। যিকোনো সময়তে কোনোবাই যদি আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাছিলে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰাৰ পৰৱৰ্তী পৰ্যায়তে তেওঁলোকে কি কৰিব পাৰে এই মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে। গতিকে আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় বুলি ক'লে আমি কেইখন পাওঁ এখন পাওঁ। ইয়াৰ পিছত আমাৰ আৰু এখন আছে যে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান, যিখন আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত যে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান, যিখন প্ৰতিষ্ঠানে আমাৰ কি কৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা তেওঁলোকৰ নীতি নিয়মৰ দ্বাৰা সকলো বস্তু পৰিচালিত হয়, সকলো বস্তু প্ৰশাসন নিয়ন্ত্ৰণ আৰু পৰীক্ষা ব্যৱস্থাও আমাৰ কি কৰা হয় ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ হাত আছে। গতিকে কেন্দ্ৰীয় চৰকাৰেও কি কৰিছে 100খন এনেকুৱা প্ৰতিষ্ঠান কি কৰিছে ভাৰতবৰ্ষত স্থাপন কৰিছে, যাক আমি কৈছো যে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান ব্যৱস্থা।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় যিবিলাক ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় আছে অৰ্থাৎ ৰাজহুৱাভাৱে প্ৰতিষ্ঠা কৰা আমাৰ বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহৰ সংখ্যা হৈছে 351খন গতিকে 351খন যি ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় কি কৰে ৰাজহুৱাভাৱে প্ৰতিষ্ঠা কৰা হয় আৰু তেওঁলোকে ৰাজ্যিক ক্ষেত্ৰত বিশেষকৈ ৰাজ্যিক ক্ষেত্ৰত তেওঁলোকে ৰাজহুৱাভাৱে ৰাইজৰ বাবে এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়সমূহে ল'ৰা ছোৱালীসকলক কি কৰিছে পাঠদানৰ ব্যৱস্থা কৰি আহিছে গতিকে ৰাজহুৱাভাৱে বা ৰাইজে এই বিশ্ববিদ্যালয়সমূহ প্ৰথমতে সাধাৰণভাৱে এখন অনুষ্ঠান বা প্ৰতিষ্ঠান স্থাপন কৰি পেলাই উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থা তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আমাৰ যিবিলাক ডিগ্ৰী কোৰ্স আছে আমাৰ যেটো বিএ আছে বিশ্ববিদ্যালয়ৰ অধীনত থকা বিষয়সমূহ তেওঁলোকে কি কৰে এখন মহাবিদ্যালয় স্থাপন কৰি লয় আৰু সেই মহাবিদ্যালয়খনে পৰৱৰ্তী পৰ্যায়ত কি হয় বিশ্ববিদ্যালয়লৈকে স্থানান্তৰিত হয় বা তেওঁলোকে বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰে যেনেকৈ আমাৰ অসমত নেৰিং এনেকুৱা আমাৰ বহু ধৰণৰ প্ৰতিষ্ঠান আছে য'ত কি কৰা হয় ৰাইজে পাতিছে কোনো ব্যক্তিগতভাৱে প্ৰতিষ্ঠা কৰিছে আৰু তেওঁলোকে পৰৱৰ্তী সময়ত উচ্চ শিক্ষা প্ৰদান কৰাৰ বাবে তেওঁলোকে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গতিকে ৰাজ্যিক ৰাজহুৱা বিদ্যালয় আমাৰ ৰাজহুৱা বিশ্ববিদ্যালয়ৰ স্থান হৈছে কিমানখন 351খন ইয়াৰ উপৰিও আমাৰ আছে ৰাজ্যিক আইনৰ অধীনত প্ৰতিষ্ঠান এতিয়া আমি জানো যে আমাৰ যিবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহে আমাক সাধাৰণভাৱে কলা বাণিজ্য আৰু বিজ্ঞানৰ বিষয়বস্তুসমূহ কি কৰি আহিছে প্ৰদান কৰি আহিছে কিন্তু সময়ৰ লগে লগে আমাৰ কি কৰা হৈছে অকল যে আমাৰ কলা বিজ্ঞান আৰু আমাৰ বাণিজ্য বিষয়ে অন্তৰ্ভুক্ত থাকিব এনেকুৱা নহয় এই সকল বিষয়বস্তুৰ ক্ষেত্ৰত এই সকল বিষয়বস্তু আগবঢ়াই নিবলৈ হলে আমাৰ কিছুমান কি হ'ব আমাৰ যিবিলাক ৰাইজৰ মানুহ আছে যিবিলাক আমাৰ সমাজৰ ব্যক্তি আছে আমি যদি সাংবিধানিক অধিকাৰ আমি যদি বাহাল ৰাখিবলগীয়া হয় সাংবিধানিক অধিকাৰৰ পৰা যদি কোনোবাই বঞ্চিত হয় তাৰ বাবে আমি ক'ত চাপিম ন্যায়ালয়ৰ ওচৰ চাপিম আমি আইনৰ ওচৰ চাপিম গতিকে আইন এটা হৈছে আমাৰ কি বিভাগীয় বিষয়বস্তু গতিকে এই আইনসন্মত দিশসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ ৰাজ্যিক আইনৰ অধীনত প্ৰতিষ্ঠান কিছুমান স্থাপন কৰা হৈছে যাৰ সংখ্যা হৈছে 5খন যাৰ সংখ্যা হৈছে কিমান 5খন এই 5খন প্ৰতিষ্ঠানে কি কৰে ৰাজ্যিক আইনৰ অধীনত আমাৰ কি কৰা হয় আইনসংগত বিষয়বস্তুসমূহ আমাৰ কি কৰা হয় প্ৰদান কৰা হয় ইয়াৰ উপৰিও আমাৰ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আছে আৰু ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অৰ্থাৎ কেন্দ্ৰীয় যেনেকৈ কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে আমাৰ ৰাজ্যিক চৰকাৰেও কি কৰিব পাৰে তেওঁলোকে যিসকল মানুহে সেই ৰাজ্যৰ মানুহখিনি কিবা কাৰণত যদি তেওঁলোকৰ আৰ্থসামাজিক কাৰণত হওক বা বিভিন্ন কাৰণত বা বিভিন্ন বিষয়ৰ কাৰণে তেওঁলোকে যদি আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাই গতিকে এই আনুষ্ঠানিক শিক্ষা যেতিয়া লাভ কৰিব নোৱাৰিব আনুষ্ঠানিক শিক্ষাৰ পৰা যেতিয়া তেওঁলোকে পিছ পৰি থাকিব এই সকলক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে যদি মুক্তভাৱে তেওঁলোকৰ কোনো বয়সৰ সময়সীমা নাথাকে উৰ্ধ্বসীমা নাথাকে তেওঁলোকৰ কোনো যিবিলাক আমাৰ আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়ম থাকে এই নীতি নিয়মসমূহ যাতে তেওঁলোকে গ্ৰহণ কৰিবলগীয়া নহয় কাৰণ তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈহে তেওঁলোকে অনানুষ্ঠানিক বা অগতানুগতিক শিক্ষা ব্যৱস্থা লোৱাৰ সিদ্ধান্ত কৰিছে কাৰণ তেওঁলোকৰ আৰ্থসামাজিক দিশৰ বিপত্তি লক্ষ্য ৰাখি তেওঁলোকে যেতিয়া ঘৰখন পৰিচালিত কৰিব লগা হোৱাৰ বাবে তেওঁলোকে বিভিন্ন কি হৈছে চাকৰি বা বিভিন্ন বিষয়ত নিয়োজিত হৈ পেলাই তেওঁলোকে আনুষ্ঠানিক শিক্ষা ল'ব পৰা নাছিল গতিকে এই সকল ব্যক্তিক আনুষ্ঠানিকভাৱে আগবঢ়াই নিবৰ বাবে আমাৰ কি কৰা হৈছে ৰাজ্যিকভাৱেও কিছুমান মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে য'ত মুক্তভাৱে তেওঁলোকে দূৰত থাকিয়ে তেওঁলোকে কোনো ধৰণৰ আনুষ্ঠানিক নীতি নিয়মৰ পৰা বাহিৰত থাকি পেলাই তেওঁলোকে কি কৰিব পাৰে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গতিকে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে আমাৰ ভাৰতবৰ্ষত কেইখন 14খন গোটেই ৰাজ্যিক চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা এই মুক্ত বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে আমাৰ কেইখন 14খন গতিকে ইয়াৰ উপৰিও আমাৰ ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় আছে ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে
262খন গতিকে 262খন যি ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় আছে এই ব্যক্তিগত বিশ্ববিদ্যালয়ৰ উদ্দেশ্য হৈছে কি যদিও তেওঁলোকে ব্যক্তিগতভাৱে স্থাপন কৰা তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা তেওঁলোকৰ সাংগঠনিক ব্যৱস্থা তেওঁলোকৰ ব্যক্তিগতভাৱে পৰিচালিত হয় তথাপিও তেওঁলোকে অসম চৰকাৰ বা ৰাজ্যিক চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বিভিন্ন চৰকাৰ যিবিলাক ৰাজ্যিক চৰকাৰ আছে তেওঁলোকে ব্যক্তিগতভাৱে কি কৰিব পাৰে কোনো এখন অনুষ্ঠান তেওঁলোকে প্ৰতিষ্ঠা কৰি পেলাই তেওঁলোকে বিশ্ববিদ্যালয় পৰ্যায়লৈকে তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰে বা বিশ্ববিদ্যালয় পৰ্যায়লৈকে তেওঁলোকে উন্নীতকৰণৰ ব্যৱস্থা কৰিব পাৰে গতিকে ব্যক্তিগতভাৱে প্ৰতিষ্ঠিত হোৱা বাবে এইবিলাক বিশ্ববিদ্যালয়ক আমি কি বুলি কওঁ ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় বুলি কওঁ অৰ্থাৎ ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকে কোনো এটা পঞ্জীয়নভুক্ত হৈ তেওঁলোকৰ ৰাজ্যিক চৰকাৰৰ দ্বাৰা অনুমতি সাপেক্ষে কিছুমান বিশ্ববিদ্যালয় কি কৰিব পাৰে স্থাপন কৰিব পাৰে য'ত মানুহে কি কৰিব পাৰে উচ্চ শিক্ষা ল'ব পাৰে গতিকে এই উচ্চ শিক্ষা লোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো আমাৰ কিমান হ'ব পাৰে 262খন হ'ব পাৰে 262খন আমি বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰো ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত ডিম বিশ্ববিদ্যালয় চৰকাৰে আমাক কি কৰিছে ভাৰত চৰকাৰে সহায় কৰাৰ ক্ষেত্ৰত সহায় প্ৰদান কৰিছে গতিকে ইয়াৰ সংখ্যা হৈছে আমাৰ কিমান 10খন ডিম বিশ্ববিদ্যালয় বিলাকও কি হৈছে আমাৰ চৰকাৰৰ অধীনত থকা একোখন বিশ্ববিদ্যালয় যি বিশ্ববিদ্যালয়ে আমাৰ উচ্চ শিক্ষা প্ৰদান কৰি আহিছে এই ডিম বিশ্ববিদ্যালয়সমূহৰ জৰিয়তে কলা বাণিজ্য বা বিভিন্ন ধৰণৰ কলা বাণিজ্য বিষয় হওক আমাৰ বিজ্ঞান বিষয় হওক আমাৰ স্বাস্থ্যজনিত বিষয় হওক এনেকুৱা বিভিন্ন বিষয়সমূহ আমাৰ ডিম বিশ্ববিদ্যালয়সমূহৰ দ্বাৰা কি হৈছে পৰিচালিত হৈছে বা ইয়াক সহায় কৰিছে আৰু ডিম বিশ্ববিদ্যালয়ৰ অন্য এটা ভাগ হৈছে যে ডিম বিশ্ববিদ্যালয় ব্যক্তিগতভাৱেও কি কৰা হৈছে কিছুমান ডিম বিশ্ববিদ্যালয় স্থাপন কৰাৰ কাৰণে আমাৰ অনুমতি প্ৰদান কৰিছে আমাৰ চৰকাৰে কি কৰিছে অনুমতি প্ৰদান কৰিছে যাৰ সংখ্যা হৈছে আমাৰ কি 40খন গতিকে আমি যেতিয়া দেখিলো যে আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে 45খন কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে এখন ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান আছে 101খন ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় আছে 351খন ৰাজ্যিক আইনৰ অধীনত প্ৰতিষ্ঠান আছে 5খন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আছে 14খন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় আছে 262খন ডিম বিশ্ববিদ্যালয় চৰকাৰে আমাক প্ৰদান কৰিছে যাৰ সংখ্যা হৈছে 10খন আৰু ডিম বিশ্ববিদ্যালয় ব্যক্তিগত 40খন সৰ্বমুঠ আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা বুলি ক'লে সৰ্বমুঠ 903খন বিশ্ববিদ্যালয়ে কি কৰিছে আমাৰ সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছে আৰু সকলো পৰ্যায়ৰ আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড পৰিমাণগত আৰু গুণগত দিশৰ পৰা তেওঁলোকে সহায় কৰি আহিছে আৰু এই ক্ষেত্ৰত আমি উচ্চ শিক্ষাৰ পৰা কোনো ধৰণৰ ব্যক্তি যাতে বঞ্চিত নহয় আমাৰ ভাৰতবৰ্ষত গতিকে 903খন বিশ্ববিদ্যালয়ৰ দ্বাৰা আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড বহুত ওপৰলৈ নিয়াৰ বাবে প্ৰতিষ্ঠান কৰিছে গতিকে উচ্চ শিক্ষা যদি আমাৰ নাথাকে তেতিয়া হলে আমাৰ ভাৰতবৰ্ষ কি হ'ব নোৱাৰিব উন্নীতকৰণ হ'ব নোৱাৰিব দেশৰ আমাৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক দেশ আছে এই দেশসমূহৰ লগত প্ৰতিযোগিতামূলক দিশৰ লগত যদি আমি ফেৰ মাৰিবলগীয়া হয় তেতিয়া হলে আমাৰ কি লাগিব উচ্চ শিক্ষা লাগিব গতিকে উচ্চ শিক্ষা হৈছে এনেকুৱা এটা বিষয়বস্তু এনেকুৱা এটা শিক্ষা ব্যৱস্থা যি শিক্ষা ব্যৱস্থাই আমাক কি কৰিব পাৰে আমাক গোটেই ভাৰতবৰ্ষখন অন্যান্য দেশৰ লগত প্ৰতিযোগিতামূলক দিশত ফেৰ মৰাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিব পাৰে যদি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আমি আগবঢ়াই নিব নোৱাৰো যদি মানুহে উচ্চ শিক্ষা ল'ব নোৱাৰে তেতিয়া হলে আমাৰ যিবিলাক তুলনামূলক পৰীক্ষা আছে যাক আমি ইংৰাজীত কওঁ কম্পিটিটিভ এক্সামিনেশ্যন এই সমূহ বিষয়ৰ লগত তেওঁলোকে কি কৰিব নোৱাৰিব প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তেওঁলোকে অৱতীৰ্ণ হ'ব নোৱাৰিব গতিকে ভাৰতবৰ্ষক যদি অন্যান্য দেশসমূহৰ লগত প্ৰগতিমূলক আৰু উন্নতমূলক দেশসমূহৰ লগত ফেৰ মাৰিব লগা হয় আৰু তেওঁলোকৰ লগত যদি প্ৰতিযোগিতামূলকভাৱে আগবঢ়াই নিবলগীয়া হয় তেতিয়া হলে আমাৰ কি লাগিব উচ্চ শিক্ষা লাগিব গতিকে উচ্চ শিক্ষাৰ মানদণ্ড আগবঢ়াই নিয়াৰ ক্ষেত্ৰৰ গুৰুত্বৰ কথা উপলব্ধি কৰিয়ে আমাৰ ভাৰতবৰ্ষত আমাৰ কি কৰা হৈছিলে 903খন এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে যিখন বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ সংখ্যা আমি 903খন আৰু এই 903খনে আৰু বিভিন্ন পৰ্যায়ত ভাগ বিতৰণ হৈ পেলাই কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰ
ৰাজ্যিক চৰকাৰৰ দ্বাৰা আমাৰ কি কৰা হৈছে বিশ্ববিদ্যালয়সমূহ প্ৰতিষ্ঠান কৰা হৈছে এতিয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে আমাৰ যেনেকৈ 45 খন কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে 1 খন ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান বিশ্ববিদ্যালয় হৈছে 101 খন আৰু ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় হৈছে 351 খন আৰু ৰাজ্যিক আইনৰ অধীনত প্ৰতিষ্ঠান হৈছে 5 খন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় হৈছে 14 খন আৰু ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় হৈছে 262 খন আৰু ডিম বিশ্ববিদ্যালয় চৰকাৰে সহায় কৰিছে 10 খন আৰু ডিম বিশ্ববিদ্যালয়ৰ ব্যক্তিগত আমাৰ যিবিলাক অনুষ্ঠান বা প্ৰতিষ্ঠান আছে তাৰ সংখ্যা হৈছে 40 খন গতিকে সৰ্বমুঠ 903 খন আমাৰ উচ্চ পৰ্যায়ৰ বিশ্ববিদ্যালয়ে আমাৰ ভাৰতবৰ্ষত কি কৰি আছে উচ্চ শিক্ষা প্ৰদান কৰি আহিছে গতিকে উচ্চ শিক্ষা প্ৰদান কৰাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ যিটো মানদণ্ড উচ্চ শিক্ষাৰ মানদণ্ড বহুত ওপৰলৈ আমাৰ গৈছে গতিকে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব যদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক দেশসমূহৰ লগত ফেৰ মাৰিব লগা হয় তেতিয়া হলে কিন্তু আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড আমাৰ উন্নীতকৰণ হ'ব লাগিব আৰু এই কথাৰ প্ৰতি গুৰুত্ব উপলব্ধি কৰি আমাৰ ভাৰত চৰকাৰে আমাৰ এনেকে ধৰণে বিশ্ববিদ্যালয়সমূহ স্থাপন কৰি কেন্দ্ৰৰ পৰা ৰাজ্যৰ পৰা মুক্ত বিশ্ববিদ্যালয়ৰ পৰা আইন মহাবিদ্যালয়ৰ পৰা আইন বিশ্ববিদ্যালয়ৰ পৰা ব্যক্তিগত ডিম বিশ্ববিদ্যালয়ৰ পৰা চৰকাৰী ডিম বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি ৰাজ্যিক ডিম বিশ্ববিদ্যালয়লৈকে সকলো পৰ্যায়ৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা তেওঁলোকে উপলব্ধি কৰি আহিছিলে গতিকে ভাৰতবৰ্ষত আমাৰ এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে যেহেতু আমাৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গতিকে ইয়াৰ লগে লগে আমাৰ কি কৰা হৈছে যিবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহৰ ভিতৰত আমাৰ বিশেষকে আমাৰ কি কৰা হৈছে যিবিলাক ODL অৰ্থাৎ ওপেন ডিস্টেন্স লাৰ্নিং যিবিলাক মুক্তভাৱে আমাৰ শিক্ষণ প্ৰশিক্ষণ দিয়া হয় শিক্ষণ ব্যৱস্থা কৰা হয় গতিকে ডিস্টেন্স লাৰ্নিং গতিকে আমাৰ ODLৰ ব্যৱস্থা ওপেন ডিস্টেন্স লাৰ্নিং দূৰ শিক্ষা ব্যৱস্থা মুক্তভাৱে দূৰ শিক্ষণৰ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ সমাজত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে কাৰণ ভাৰতবৰ্ষত আমি দেখা পাইছিলো যে ভাৰতবৰ্ষত এটা বৃহৎ সময় আমি ব্ৰিটিছৰ অধীনত আছিলো ব্ৰিটিছৰ কবলত আছিল আমাৰ ভাৰতবৰ্ষ গতিকে ভাৰতবৰ্ষ সেই সময়ত পৰাধীন হোৱাৰ বাবে তেওঁলোকে উচ্চ শিক্ষাৰ কথা উপলব্ধি কৰিব পৰা নাছিল উচ্চ শিক্ষাৰ কথা দূৰৰে কথা এই সময়ত আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হৈছিলে কাৰণ আমাৰ ভাৰতবৰ্ষ আছিলে বহু সময় বহু দিন বহু বছৰলৈকে আমি ব্ৰিটিছৰ কবলত আছিলো তেতিয়া ব্ৰিটিছৰ অধীনত থাকিবলৈ হলে আমাৰ যিবিলাক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা তেওঁলোকৰ মতে আমাৰ ভাৰতবাসীয়ে চলিব লগা হৈছিলে যেতিয়া ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিলে 1947 চনত আৰু সেই মৰ্মে যেতিয়া আমাৰ 1950 চনৰ 26 জানুৱাৰীৰ দিনা আমাৰ ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা হ'ল সংবিধান ৰচনা কৰাৰ লগে লগে আমাৰ যিবিলাক সুচিন্তক সুলেখক বা সুশিক্ষক আমাৰ ভাৰতবৰ্ষত বুদ্ধিজীৱীসকল সমাজবাদীসকল আৰু শিক্ষাবিদসকলে আগবাঢ়ি আহিলে যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা যদি আমাৰ ব্যক্তিসকলে সুশিক্ষা ল'ব নোৱাৰে উচিত শিক্ষা ল'ব নোৱাৰে উচ্চ শিক্ষা ল'ব নোৱাৰে তেতিয়াহ'লে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা আমি বহুত পিছ পৰি যাম আৰু সেই মৰ্মে বহুত কমিশন আৰু কমিটি ইতিমধ্যে আমাৰ গঠন হৈছিল আৰু যিবিলাকৰ বিষয়ে মই ইতিমধ্যে আগৰ পাঠবিলাকক আপোনালোকৰ লগত আলোচনা কৰিছো গতিকে সেই সময়ৰ যিটো শিক্ষা ব্যৱস্থা আমাৰ ৰাইট টু এডুকেশ্যন আহিল 2009 আমাৰ ভাৰতীয় সংবিধানে 45 নং অনুচ্ছেদত লিপিবদ্ধ কৰিলে যে ভাৰতবাসীৰ সকলো ল'ৰা ছোৱালী 6 পৰা 14 বছৰলৈকে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰিব আৰু হেনেকে বিভিন্ন ধৰণৰ উদৰ ধ্যাসপাৰৰ পৰা হান্টাৰ কমিশনৰ পৰা ইউনিভাৰ্চিটি এডুকেশ্যন 1948 পৰা কলিকতা বিশ্ববিদ্যালয় আয়োগৰ পৰা আদি কৰি পেলাই আমাৰ উচ্চ শিক্ষাৰ কথা যিবিলাক আলোচনা কৰা হৈছিল সেই মৰ্মে আহি বৰ্তমান সময়ত আমি 2020 চনৰ যিখন নতুন শিক্ষা নীতি এই নতুন শিক্ষা নীতিও আমাৰ কি কৰিছে বহুলভাৱে আমাৰ উচ্চ শিক্ষাৰ কথা তেওঁলোকে পদক্ষেপ আৰু ভূমিকা গ্ৰহণ কৰি আহিছে কিন্তু ভাৰতবাসী স্বাধীনতা লাভ কৰা বহু বিছৰ পিছত আমাৰ স্বাধীনতা লাভ কৰাৰ পিছত এক বৃহৎ সংখ্যক মানুহে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল বৰ্তমান সময়লৈকে তেওঁলোকে সাধাৰণভাৱে শিক্ষা গ্ৰহণ কৰি বিভিন্ন চাকৰি বা বিভিন্ন ব্যৱসায় বা বিভিন্ন বাণিজ্যত নিয়োজিত হ'ব লগা হৈছিল গতিকে এই কথাৰ প্ৰতি গুৰুত্ব ৰাখিয়ে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিন্তু আমাৰ ODL
অপেন ডিষ্টেন্স লাৰ্ণিঙে এক গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰি আহিছে গতিকে ভাৰতৰ উচ্চ শিক্ষাই আমাৰ যেহেতু সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই পালন কৰাৰ ক্ষেত্ৰত আমাৰ যেটো মুক্তভাৱে আমাৰ শিক্ষণ ব্যৱস্থা এই শিক্ষণ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকাটো পালন কৰাৰ উদ্দেশ্যটোৱে হৈছে কি আমাৰ যেটো মুক্ত শিক্ষা ব্যৱস্থাৰ যেটো প্ৰণালী যেটো নিয়ম এই নিয়মটো সম্পূৰ্ণৰূপে নমনীয় অৰ্থাৎ এই বস্তুটো আমি পৰিপ্ৰেক্ষিত সমাজৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিততে কি কৰা হৈছে আমাৰ মুক্ত শিক্ষা ব্যৱস্থা প্ৰদান কৰা হৈছে গতিকে ইয়াত কোনো ধৰণৰ কঠোৰ নীতি নিয়ম নাথাকে তেওঁলোকৰ কোনো বয়সৰ সময়সীমা নাথাকে ইয়াত ব্যক্তিসকলে নিজস্ব নিয়মৰে নিজস্ব তেওঁলোকে যেহেতু আৰ্থসামাজিক দিশৰ পৰা বা বিভিন্ন কাৰণত তেওঁলোকে উচ্চ শিক্ষা প্ৰদান কৰিব নোৱাৰাৰ বাবে এই শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আমাৰ ভাৰতবৰ্ষত যেটো আমাৰ মুক্ত শিক্ষা ব্যৱস্থাৰ প্ৰণালী এই শিক্ষা ব্যৱস্থাৰ প্ৰণালী সম্পূৰ্ণৰূপে আমাৰ নমনীয় ইয়াত কোনো কঠোৰতা নাই ইয়াত কোনো কঠিনতা নাই ইয়াত কোনো জটিলতা নাই ই সম্পূৰ্ণৰূপে নমনীয় হোৱাৰ বাবে বৰ্তমান সময়ত আমাৰ মুক্ত শিক্ষা ব্যৱস্থা এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু দ্বিতীয়তে আমাৰ এটা গুৰুত্বপূৰ্ণ আমি কাৰণ বুলি ভাবিব পাৰো বা কাৰণ হিচাপে স্বীকৃতি হৈছে এই শিকাৰু কেন্দ্ৰ মুঠ প্ৰদান কৰে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যেটো আমাৰ মুক্ত শিক্ষা ব্যৱস্থা এইটো শিকাৰু কেন্দ্ৰিক কাৰণ ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট কোনো এটা মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ পৰা তেওঁলোকে কি কৰিব পাৰে নামভৰ্তিকৰণ কৰি পেলাই কোনো এখন মহাবিদ্যালয়ৰ কেন্দ্ৰত মহাবিদ্যালয়ৰ অধীনত থকা কোনো এটা অধ্যয়ন কেন্দ্ৰত তেওঁলোকে কি কৰিব পাৰে এই বিষয়বস্তুসমূহ তেওঁলোকে সংগ্ৰহ কৰিব পাৰে ইয়াৰ উপৰিও তেওঁলোকে পাঠ্যক্ৰমৰ পৰা আদি কৰি হওক তেওঁলোকে নিজে পঢ়াৰ পৰা হওক তেওঁলোকে বিভিন্ন ধৰণৰ এসাইনমেন্ট লিখাৰ পৰাই হওক এই সকলোখিনি বিষয়বস্তু আমাৰ নিৰ্ভৰ কৰে কেৱল ছাত্ৰ ছাত্ৰীজনৰ ওপৰত গতিকে এই ছাত্ৰ ছাত্ৰীজন হ'ব লাগিব কেনেকুৱা শিকাৰু কেন্দ্ৰিক হ'ব লাগিব গতিকে এই শিকাৰু কেন্দ্ৰিক এটা তেওঁলোকক কি কৰা হয় মত প্ৰদান কৰা হয় গতিকে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে নিজাববীয়াকে শিকিব নিজাববীয়া সকলে তেওঁলোকে পাঠদান কৰিব নিজাববীয়াকে তেওঁলোকে এসাইনমেন্ট লিখাৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে ই সম্পূৰ্ণৰূপে এটা কেনেকুৱা শিকাৰু কেন্দ্ৰিক আমাৰ মুঠ প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে আৰু ঠিক সেইদৰে আমাৰ যিবিলাক মুক্ত শিক্ষা ব্যৱস্থা আছে এই মুক্ত শিক্ষা ব্যৱস্থাৰ যেটো নামভৰ্তিকৰণৰ যেটো ব্যৱস্থা এই নামভৰ্তিকৰণৰ ব্যৱস্থাও নমনীয় ইতিমধ্যে মই বহুবাৰ আপোনালোকক কৈ আহিছো যেহেতু আমাৰ মুক্তভাৱে দূৰ শিক্ষা ব্যৱস্থা আমাৰ প্ৰদান কৰা হয় ইয়াত কোনো আনুষ্ঠানিক নীতি নিয়ম বাহাল নাথাকে বা আনুষ্ঠানিক নীতি নিয়মৰ পৰা তেওঁলোকে বাহিৰত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত আমাৰ কি থাকে কিছুমান নীতি নিয়ম থাকে নামভৰ্তিকৰণৰ বয়স সীমা থাকে উচ্চ সীমা থাকে তেওঁলোকৰ কোনো এটা নিৰ্ধাৰিত নীতি নিয়ম থাকিব তেওঁলোকৰ পাঠ্যক্ৰমৰ এটা বিশেষ বিষয় থাকিব গতিকে তেওঁলোকৰ এটা অনুশাসন ব্যৱস্থা থাকিব তেওঁলোকৰ এটা সাজ পোছাকৰ ব্যৱস্থা থাকিব তেওঁলোকৰ এখন সময় তালিকা থাকিব তেওঁলোকৰ এটা নিৰ্দিষ্ট পৰীক্ষা ব্যৱস্থা বা মূল্যায়নৰ ব্যৱস্থা থাকিব এইখিনি কিন্তু আমাৰ সম্পূৰ্ণ ৰূপে আমাৰ মুক্ত শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এইটো আমাৰ নমনীয় গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি এটা গুৰুত্বপূৰ্ণ ভূমিকা আমি পালন কৰিবলৈ দেখিবলৈ পাওঁ যে আমাৰ যেটো মুক্ত শিক্ষা ব্যৱস্থা ই সম্পূৰ্ণৰূপে এটা জীৱনজুৰি শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে আমি এইটো আমি কোনো এনেকুৱা তাত ৰক্ষণীল মনোভাৱ নাই ইয়াত কোনো এটা নিৰ্দিষ্ট সময় তালিকা নাই যে এইখিনি সময়ৰ ভিতৰত আমি এই শিক্ষা ব্যৱস্থা কি কৰিব লাগিব সমাপ্ত কৰিব লাগিব গতিকে এই শিক্ষা ব্যৱস্থাটো হৈছে আমাৰ জীৱনজোৰা শিক্ষা ব্যৱস্থা আৰু ই পেছাদাৰী বিকাশতো সুযোগ প্ৰদান কৰে কোনোবা যদি এই শিক্ষা ব্যৱস্থা লৈও তেওঁ এটা নিৰ্দিষ্ট এটা পেছা গ্ৰহণ কৰিব পাৰে নিৰ্দিষ্ট বিষয়ত তেওঁ এটা অধ্যয়ন কৰি পেলাই সেই বিষয়টো সমাপ্তি কৰাৰ পিছত তেওঁ সেই নিৰ্দিষ্ট বিষয়ৰ ওপৰত কি কৰিব পাৰে পেছা বা এটা বৃত্তি গ্ৰহণ কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ কি হৈছে আমাৰ যেটো মুক্ত শিক্ষা ব্যৱস্থা এই মুক্ত শিক্ষা ব্যৱস্থাৰ এটা স্বকীয় মানে নিজস্ব এটা সমৰ্থ প্ৰদান কৰাৰ কি আছে আমাৰ ক্ষমতা আছে তেওঁলোকে নিজাববীয়াকৈ যিকোনো বিষয়ৰ ওপৰত তেওঁলোকে এটা স্বকীয়ভাৱে নিজস্বভাৱে সমৰ্থন কৰিব শিকাৰুসকলক পাৰে তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ই সম্পূৰ্ণৰূপে সুলভ ই এটা সম্পূৰ্ণৰূপে মুক্ত ইয়াত কোনো ধৰণৰ জটিলতা নাই সুলভ মূল্যত যেনেকে আমি বস্তু পাওঁ আমি কম দামত বস্তু পাওঁ ইয়াৰ যিবিলাক আমাৰ নামভৰ্তিকৰণৰ ব্যৱস্থাৰ পৰা আদি কৰি হওক বিভিন্ন বিষয়ৰ ব্যৱস্থাৰ পৰা হওক পাঠ্যক্ৰমৰ পৰাই হওক ল'ৰা ছোৱালীসকলে বা শিকাৰুসকলে সুলভ মূল্যতে সকলো বিষয়বস্তু তেওঁলোকে লাভ কৰিব পাৰে
ইয়াৰ উপৰিও অন্য এটা গুৰুত্বপূৰ্ণ ভূমিকা হৈছে আমাৰ যিটো মুক্ত শিক্ষা ব্যৱস্থা এই শিক্ষা সম্পূৰ্ণৰূপে আমাৰ কেনেকুৱা নমনীয় গতিকে এই শিক্ষা ব্যৱস্থা আমাৰ কেনেকুৱা নমনীয় আৰু ই শিক্ষাৰ্থীক অনুকূল কৰি অধ্যয়ন কৰাৰ ক্ষেত্ৰত সুযোগ দিয়ে গতিকে নমনীয় যিহেতু ইয়াত কোনো নিৰ্দিষ্ট আমাৰ কি নাথাকে নীতি নিয়ম নাথাকে বা নমনীয় আৰু ইয়াত কঠোৰতা নাথাকে কঠিনতা নাথাকে আৰু এই অনুকূল ই সম্পূৰ্ণৰূপে আমাৰ অনুকূল কৰি পেলাই আমাৰ পৰিৱেশটো ইমান ধুনীয়া মধুৰ আৰু সুন্দৰ কৰি তোলে যাক আমি অনুকূল বুলি কওঁ গতিকে অনুকূল কৰি পেলাই অধ্যয়ন কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক সুযোগ দিয়ে মই এটা সাধাৰণ উদাহৰণ দিছো যেনেকে আমাৰ আনুষ্ঠানিক শিক্ষাত এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁৰ নামভৰ্তিকৰণ উচ্চ শিক্ষাৰ নামভৰ্তিকৰণত তেওঁলোকে উচ্চতৰ মাধ্যমিক পাছ কৰি উঠিয়ে তেওঁলোকে কি কৰিব লাগে ডিগ্ৰী বা বিশ্ববিদ্যালয়ৰ অধীনত থকা এখন মহাবিদ্যালয়ত নামভৰ্তিকৰণ কৰিব লাগে অৰ্থাৎ সেই ছাত্ৰ বা ছাত্ৰীজনৰ বয়স কিমান হ'ব লাগিব 19 বা 20 আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 22 বা 23ৰ পৰা আমাৰ কি কৰা হয় এখন বিশ্ববিদ্যালয় যিবিলাক আনুষ্ঠানিকভাৱে আমি শিক্ষা ব্যৱস্থা লওঁ আমাৰ 20-22ৰ পৰা কি কৰা হয় এমএ হওক এমএসি হওক যিকোনো আমাৰ উচ্চ শিক্ষা আমি ল'ব পাৰো কিন্তু এই শিক্ষা ব্যৱস্থা কেনেকুৱা এজন ব্যক্তিৰ যেনিবা বয়স হৈছে 45 50 55 তেওঁ এটা কোনো এটা জীৱিকা গ্ৰহণ কৰি আছে বা পেশা এটা গ্ৰহণ কৰি আছে তেওঁ বিভিন্ন কাৰণত অৰ্থনৈতিক কাৰণত হওক বা ঘৰুৱা কাৰণত হওক বা সামাজিক কাৰণত হওক তেওঁ পিছ পৰি থাকিবলগীয়া হ'ল যাৰ কাৰণে তেওঁ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে গতিকে এই শিক্ষা ব্যৱস্থাটো গ্ৰহণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে কি কৰিব লগা হ'ল পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এটা অনুকূল শিক্ষা ব্যৱস্থা লৈ পেলাই তেওঁলোকে মুক্তভাৱে শিক্ষা ব্যৱস্থা ল'ব পাৰে গতিকে তাৰ বাবে তেওঁলোকে সুবিধা পায় যাক কোৱা হৈছে যে শিক্ষাৰ্থীসকলে অনুকূল কৰি অধ্যয়ন কৰাৰ সুযোগ দিয়ে যদি সেই 45 বছৰীয়া ব্যক্তিজনে তেওঁলোকে যদি সাধাৰণ বিশ্ববিদ্যালয় এখনত নামভৰ্তিকৰণ কৰিব যায় তেওঁ বহুতো অসুবিধাৰ মুখামুখি হ'ব লগা হ'ব আৰু লগতে তেওঁ হাঁহিয়াতৰ পাত্ৰ হ'বলগীয়া হ'ব কিন্তু আমাৰ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত বা মুক্ত শিক্ষা ব্যৱস্থাত আমাৰ কি কৰা হয় উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত যেহেতু আমাৰ কোনো এনেকুৱা আনুষ্ঠানিক নীতি নিয়ম নাথাকে বা আনুষ্ঠানিক নীতি নিয়মৰ পৰা বঞ্চিত হ'বলগীয়া হয় গতিকে এনেকুৱা ধৰণৰ শিক্ষাৰ্থীসকলে কি কৰা হয় আমাৰ বিশেষকৈ আমাৰ মুক্ত শিক্ষা ব্যৱস্থাত অনুকূল কৰি পেলাই তেওঁলোকে শিক্ষা ব্যৱস্থা বা শিক্ষাৰ পৰিৱেশ অনুকূল কৰি পেলাই অধ্যয়ন কৰাৰ ক্ষেত্ৰত সুযোগ লাভ কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ যিটো মুক্ত শিক্ষা ব্যৱস্থাৰ যিটো জ্ঞান আমাৰ যিটো জ্ঞান ভাণ্ডাৰ যি ল'ৰা ছোৱালীসকলে জ্ঞান লাভ কৰিব পাৰে ইয়াৰ জ্ঞান ভাণ্ডাৰটো হৈছে আমাৰ কি উন্নীতকৰণ যথেষ্ট উন্নত মানদণ্ডৰ আৰু দক্ষতা বিকাশৰো ইয়াত সুযোগ প্ৰদান কৰিব পাৰে সাধাৰণতে আমাৰ আনুষ্ঠানিক শিক্ষাত আমাৰ নিৰ্দিষ্ট বিশ্ববিদ্যালয়ে প্ৰদান কৰা এখন সিলেবাস বা এখন পাঠ্যক্ৰমৰ ভিত্তিতে পাঠ্যক্ৰম বা কাৰ্যসূচীৰ ভিত্তিতে আমাৰ কি থাকে আমাৰ সময়সীমা বা আমাৰ পঢ়াৰ যিটো সীমাবদ্ধতা এই সীমাবদ্ধতাটো আমাৰ নিৰ্ধাৰণ কৰি লোৱা হয় কিন্তু আমাৰ মুক্ত শিক্ষা ব্যৱস্থাত কি কৰা হয় বিভিন্ন প্ৰকাৰৰ আমি বিষয় বিভিন্ন প্ৰকাৰৰ আমি জ্ঞান লাভ কৰাৰ কি কৰিব পাৰো সুযোগ লাভ কৰিব পাৰো ইয়াত বিভিন্ন বিষয়সমূহ আমাৰ সংগ্ৰহিত কৰা হয় বিভিন্ন বিষয়ৰ বিষয়বস্তুসমূহ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হয় যিসকল জ্ঞানৰ দ্বাৰা যিসকল বিষয়ৰ দ্বাৰা তেওঁলোকৰ কি কৰা হয় জ্ঞানৰ ভাণ্ডাৰ তেওঁলোকৰ বুদ্ধিৰ ভাণ্ডাৰ যথেষ্ট উন্নীতকৰণ হ'ব পাৰে কাৰণ তেওঁলোকে বিভিন্ন বিষয়ৰ ইয়াতে পাঠ্যক্ৰম পঢ়াৰ সুযোগ পায় আৰু এই পাঠ্যক্ৰমৰ বিষয়বস্তু আহৰণ কৰাৰো তেওঁলোকে সুযোগ লাভ কৰিব পাৰে যাৰ জৰিয়তে তেওঁলোকে দক্ষতা বিকাশৰ এক সুযোগ লাভ কৰাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে গতিকে আমাৰ ভাৰতবৰ্ষত আমি দেখা পাইছো যে আমাৰ ভাৰতবৰ্ষত আমাৰ যিবিলাক মুক্ত শিক্ষা ব্যৱস্থা এই মুক্ত শিক্ষা ব্যৱস্থাই আমাৰ সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ মুখ্য কাৰণবোৰে হৈছে যে আমাৰ যিটো ডিস্টেন্স বা মুক্ত শিক্ষা ব্যৱস্থাৰ প্ৰণালী সম্পূৰ্ণৰূপে নমনীয় ই হৈছে কেনেকুৱা শিকাৰু কেন্দ্ৰিক দ্বিতীয়তে হৈছে আমাৰ যিটো নামভৰ্তিৰ প্ৰক্ৰিয়া এই নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আমাৰ কেনেকুৱা নমনীয় ইয়াৰ উপৰিও আমাৰ এই শিক্ষা ব্যৱস্থা কেনেকুৱা জীৱনজোৰা শিক্ষা ব্যৱস্থা ইয়াৰ শিক্ষা ব্যৱস্থা আমাৰ জীৱনজোৰা শিক্ষা ব্যৱস্থা আৰু পেছাদাৰী বিকাশৰ ক্ষেত্ৰতো ইয়াক যথেষ্ট সুযোগ সুবিধা দিয়া হয় ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ কি আছে স্বকীয় সমৰ্থন প্ৰদান কৰাৰ যুক্তিযুক্ততা আছে তেওঁলোকে নিজস্বভাৱেও কিছুমান কি কৰিব পাৰে
সমৰ্থিত বিষয়বস্তু তেওঁলোকে আগ্ৰহেৰে ল'ব পাৰে আৰু ইয়াৰ উপৰিও আমাৰ যি দূৰ শিক্ষা ব্যৱস্থা ই সম্পূৰ্ণৰূপে সুলভ ই সম্পূৰ্ণৰূপে মুক্ত ই সম্পূৰ্ণৰূপে আমাৰ কেনেকুৱা আমি খুব কম খৰচতে আমি ইয়াক আয়ত্ত কৰি ল'ব পাৰো ইয়াৰ উপৰিও আমাৰ যিবিলাক মুক্ত শিক্ষা ব্যৱস্থা ই সম্পূৰ্ণৰূপে নমনীয় আৰু শিক্ষাৰ্থীসকলক অনুকূল কৰি অধ্যয়ন কৰাৰ কি কৰা হৈছে সুযোগ দিয়া হৈছে ইয়াৰ উপৰিও আমাৰ যিখিনি জ্ঞান আমাৰ যিখিনি দূৰ শিক্ষা ব্যৱস্থাৰ যিটো জ্ঞান ইয়াৰ জ্ঞান আমাৰ সম্পূৰ্ণৰূপে কেনেকুৱা উন্নীতকৰণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো ইয়াক সুযোগ প্ৰদান কৰা হয় গতিকে ইয়াৰ জ্ঞান সম্পূৰ্ণৰূপে উন্নীতকৰণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো ইয়াক সম্পূৰ্ণৰূপে এক সুযোগ প্ৰদান কৰাৰ এটা আমাৰ কি আছে নিৰ্ধাৰিত নীতি নিয়ম আছে গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ মুক্ত শিক্ষা ব্যৱস্থাই যথেষ্ট অৰিহণা লাভ কৰিছে যথেষ্ট অৰিহণা লাভ কৰি বৰ্তমান সময়ত আমাৰ এখন বৃহৎ বিশ্ববিদ্যালয় হিচাপে আমাৰ নাম লাভ কৰিছে বিশেষকৈ কেন্দ্ৰত আমাৰ ইন্দিৰা গান্ধী ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যদি আমি অসমৰ এটা উদাহৰণ দিওঁ তেতিয়াহ'লে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যাত আমাৰ লাখ লাখ ল'ৰা ছোৱালীয়ে যিসকলে আমাৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ পেলাই তেওঁলোকে বৰ্তমান সময়ত এনেকুৱা মুক্ত বিশ্ববিদ্যালয়সমূহৰ জৰিয়তে তেওঁলোকে উচ্চ শিক্ষা লাভ কৰি পেলাই তেওঁলোকৰ নিজৰ পেছাদাৰী তেওঁলোকৰ যিটো নিজৰ পেছা এই পেছাৰ মানদণ্ড তেওঁলোকে সময়ৰ গতিত উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা লাভ কৰি আহিছে গতিকে আমাৰ ভাৰতবৰ্ষত এতিয়া যিবিলাক আমাৰ open distance learning অনুষ্ঠান আছে বা ইনষ্টিটিউশন আছে ODL ইনষ্টিটিউশন ইন ইন্ডিয়া আমাৰ ভাৰতবৰ্ষত আমাৰ মুক্ত শিক্ষা ব্যৱস্থাৰ শিক্ষণ অনুষ্ঠানসমূহ কেনেকুৱা বা কিমান প্ৰকাৰৰ এই মুক্ত শিক্ষা ব্যৱস্থাই আমাৰ কি হৈছে ভাৰতবৰ্ষত স্থান লাভ কৰি আহিছে গতিকে আমাৰ ভাৰতবৰ্ষত যদি আমি দেখিবলৈ পাওঁ যে মুক্ত শিক্ষা ব্যৱস্থাৰ যিবিলাক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহ ভাৰতবৰ্ষত কেনে ধৰণে কিদৰে স্থান লাভ কৰি আহিছে ইতিমধ্যে মই কৈছোৱে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ভাৰত স্বাধীনতাৰ আগতেই হওক বা ভাৰত স্বাধীনতাৰ পিছতেই হওক আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড অতীতৰ পৰাই কি হৈছে বাহালৈ আহিছে কিন্তু আমাৰ যিটো ODL ব্যৱস্থা এইটো আমাৰ বহু পিছতহে কি কৰা হৈছে একচুয়ালি আমাৰ আৰম্ভ হৈছে আমাৰ ভাৰতবৰ্ষত এতিয়া যদি আমি ভাৰতবৰ্ষত আমি মুক্ত শিক্ষণ ব্যৱস্থাৰ কথা আমি জানিবলৈ বিচাৰো তেতিয়াহলে প্ৰথমখন আমি যদি মুক্ত বিশ্ববিদ্যালয়ৰ কথা আমি জানিবলৈ লওঁ তেতিয়াহলে 1982 চনত অন্ধ্ৰপ্ৰদেশৰ মুকলি বিশ্ববিদ্যালয়খনৰ নাম আমি ক'ব পাৰো যা পৰৱৰ্তী পৰ্যায়ত ইয়াৰ নাম ৰখা হৈছিল ডক্টৰ BR আম্বেদকাৰ বিশ্ববিদ্যালয় প্ৰথমতে 1982 চনত আমাৰ প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত অন্ধ্ৰপ্ৰদেশত কি কৰা হৈছিল মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু এই মুক্ত বিশ্ববিদ্যালয়সমূহে পৰৱৰ্তী পৰ্যায়ত অন্য এক প্ৰকাৰে নামকৰণ কৰা হৈছিল যাৰ নাম হৈছে ডক্টৰ BR আম্বেদকাৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সকলোৱে জনবিখ্যাত সকলোৱে জানে আৰু সকলোৱে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ লাখ লাখ ল'ৰা ছোৱালীয়ে আমাৰ গোটেই পৃথিৱীৰে ভিতৰত আটাইতকৈ আমাৰ এখন বিশাল বিশ্ববিদ্যালয় বুলি ক'লে মুক্ত বিশ্ববিদ্যালয় বুলি ক'লে আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় 1985 চনৰ কথা আমি চিন্তা কৰিব পাৰো বা ভাবিব পাৰো ইয়াৰ উপৰিও আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা 14খন আকৌ আমাৰ কি আছে ৰাজ্যিক বিশ্ববিদ্যালয় পৰিচালিত হৈ আছে ইয়াৰ উপৰিও আমাৰ বৃহৎ প্ৰকাৰৰ মুকলি অনলাইন পাঠ্যক্ৰম যাক MOOCS বুলি কোৱা হয় এই বৃহৎ মুকলি অনলাইন পাঠ্যক্ৰমো হৈছে আমাৰ ভাৰতবৰ্ষৰ মুক্ত শিক্ষা ব্যৱস্থাৰ অন্য এটা প্ৰতিষ্ঠান ইয়াৰ উপৰিও অন্য এটা আমি পাওঁ যে তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে আমাৰ জনসাধাৰণৰ মাজত যি উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ যিটো সুযোগ আনি দিছে এই সুযোগ আনাৰ লগে লগে আমাৰ বহুতো নতুন বিষয়বস্তু আমাৰ পাঠ্যক্ৰমত আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি লাভ কৰিব পাৰিছো মুক্তভাৱে আমি লাভ কৰিব পাৰিছো যে তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে আমাৰ জনসাধাৰণৰ মাজত কি কৰিছে উচ্চ শিক্ষা সম্প্ৰসাৰণ কৰাত সহায় কৰি আহিছে
ইয়াৰ উপৰিও উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ইন্টাৰনেট সমূহৰ যেটো বিপ্লৱ বৰ্তমান সময়ত আমি যিকোনো এটা বিষয়বস্তু চোৱাৰ ক্ষেত্ৰত আমাৰ বহুত সহায় কৰি আহিছে আমাৰ ইন্টাৰনেটে গৰে ইন্টাৰনেটৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক এনেকুৱা এটা স্থান দিছে আমি মুহূৰ্ততে যিকোনো এটা বিষয়বস্তুৰ জ্ঞান লাভ কৰিবলৈ হলে আমি ইন্টাৰনেটৰ সহায় লব পাৰো যেটো ইন্টাৰনেটৰ যেটো জনবিপ্লৱ যেটো বিপ্লৱ এই বিপ্লৱে বৃহৎ আমাৰ কি কৰিছে আমাৰ অনলাইনত মুক্ত পাঠ্যক্ৰম হিচাপে জনজাত দিছে আৰু মুক্ত পাঠ্যক্ৰমৰ যেটো জনজাত পাঠ্যক্ৰমত এটা নতুন বিষয়বস্তু হিচাপে জন্ম দিছে গতি ইন্টাৰনেটৰ বিপ্লৱে আমাৰ গোটেই ভাৰতবৰ্ষত আমাৰ কি হৈছে বৰ্তমান সময়ত আমি যিকোনো ওয়েবসাইটৰ পৰা যিকোনো এটা আমি লিংকৰ জৰিয়তে আমি বিভিন্ন প্ৰকাৰৰ পাঠ্যক্ৰম বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী সকলে লোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰি আহিছে ইয়াৰ উপৰিও অন্য এটা ব্যৱস্থা হৈছে যে এইটো হৈছে যে বিশ্বব্যাপী অনলাইন পাঠ্যক্ৰম আগবঢ়োৱাৰ ক্ষেত্ৰত এটা কাৰ্যকৰী উপায় গতিকে আমাৰ গোটেই বিশ্বখন এতিয়া বৰ্তমান কি হৈছে গোলকীয় বিশ্বায়নৰ যুগ আমি মুহূৰ্ততে বিভিন্ন আমি দেশ মহাদেশৰ লগত আমি কি কৰিব পাৰো যোগাযোগ সাব্যস্ত কৰিব পাৰো গতিকে এই যোগাযোগ সাব্যস্ত কৰাৰ মাধ্যমটো কি ইয়াৰ মাধ্যমটো হৈছে আমাৰ ইন্টাৰনেট আমাৰ মাধ্যমটো হৈছে অনলাইন গতিকে এইটো বিশ্বব্যাপী অনলাইন ব্যৱস্থা বিশ্বব্যাপী অনলাইনৰ এটা পাঠ্যক্ৰমৰ ব্যৱস্থা এটা কাৰ্যকৰী উপায় যেটো উপায়ে আমাৰ গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিকে আমাৰ উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা দিয়া বা প্ৰদান কৰা আমি দেখা পাইছো বা সুযোগ তেওঁলোকে গ্ৰহণ কৰিছে ইয়াক এটা প্লেটফৰ্ম হিচাপে ধৰা হৈছে ইয়াক এটা প্লেটফৰ্ম হিচাপে আমি আগবঢ়াব পাৰো গতিকে আমি যিকোনো ধৰণৰ ক্ৰোচেৰা এক্সড হক উদাৰিচিটি হক আমাৰ কিছুমান এনেকুৱা উদাহৰণ যাৰ জৰিয়তে আমি ইয়াত বিশ্বৰ প্লেটফৰ্মত আমি কি কৰিব পাৰিছো আমি মুক্ত শিক্ষা ব্যৱস্থা বিভিন্ন জন ব্যক্তিয়ে মুক্তভাৱে আমাৰ লগাত বা আগ্ৰহেৰে গ্ৰহণ কৰাত সুযোগ সুবিধা লাভ কৰিছে ইয়াৰ উপৰিও হৈছে এইটো এটা উচ্চ শিক্ষাত নামভৰ্তি কৰাৰ কাৰণৰ এটা বৃহৎ সুযোগ আৰু প্ৰত্যেকজন ব্যক্তিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰে গতিকে এই মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তে আগবঢ়োৱা তেওঁলোকে এটা বিৰাট ডাঙৰ সুযোগ তেওঁলোকে লাভ কৰি আহিছে আৰু এই সুযোগৰ জৰিয়তে তেওঁলোকৰ মনত থকা হাবিয়া তেওঁলোকৰ মনত থকা হেঁপাহ তেওঁলোকৰ মনত থকা অভিৰুচন তেওঁলোকৰ মনত থকা আগ্ৰহ তেওঁলোকৰ মনত থকা মনোযোগ এই সকলোবিলাক যেটা সাব্যস্ত কৰি পেলাই তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এইটো এটা বৃহৎ সুযোগ আমাৰ ভাৰত চৰকাৰে আমাক প্ৰদান কৰিছে ইয়াৰ উপৰিও এইটো এটা হৈছে শৈক্ষিক আন্তঃগাঁথনি প্ৰত্যাহ্বানৰ এটা মোকাবিলা কৰা বিষয়বস্তু গতিকে আমাৰ বৰ্তমান নতুন বহুত প্ৰত্যাহ্বান আহি থাকিব নতুন এই প্ৰত্যাহ্বান আহি থাকিব আমাৰ সমাজ পৰিৱৰ্তন হৈ থাকিব যেহেতু আমি জানো যে শিক্ষা হৈছে এনেকুৱা এটা গুৰুত্বপূৰ্ণ আহিলা যাৰ জৰিয়তে আমি সমাজখন কি কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰো গতিকে যেহেতু আমি সমাজখন পৰিৱৰ্তন কৰিব পাৰো গতিকে সমাজখনত থকা যিবিলাক প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানবিলাকৰ লগত মোকাবিলা কৰিবৰ বাবে আমাৰ কি লাগিব শিক্ষা লাগিব গতিকে আমাৰ যেটো ODL বা ডিস্টেন্স শিক্ষা ব্যৱস্থা বা দূৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ যেটো শৈক্ষিক আন্তঃগাঁথনি এই আন্তঃগাঁথনিটোৰ লগত আমাৰ প্ৰত্যাহ্বানৰ লগত আমি কি কৰিব পাৰো মোকাবিলা কৰিব পাৰো আৰু জনসাধাৰণৰ মানদণ্ড আমি বহুত উন্নীতকৰণ কৰিব পাৰো গতিকে আমি দেখা পালো যে ভাৰতবৰ্ষত যিমানবিলাক মুক্ত শিক্ষা ব্যৱস্থাৰ অনুষ্ঠান বা প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহৰ স্থাপনৰ আৰতে এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ কি হৈ আছে অন্তৰ্ভুক্ত হৈ আছে যেহেতু আমাৰ ভাৰতবৰ্ষৰ বহুত সময় এটা বিশাল সময় আমি ব্ৰিটিছৰ অধীনত আছিলো গতিকে সেই সময়ৰ শিক্ষা ব্যৱস্থা সেই সকল ব্যক্তি যি সকলে আমাৰ ৰৈ গৈছিলে তাৰ উপৰিও আমাৰ ভাৰতবৰ্ষখন যেহেতু ব্ৰিটিছৰ কবলত থকা বাবে আমি অৰ্থনৈতিকভাৱে বহুত পিছ পৰি গৈছো ৰাজনৈতিকভাৱে আমি পিছ পৰি গৈছো সামাজিকভাৱে আমি পিছ পৰি গৈছো শৈক্ষিকভাৱে আমি পিছ পৰি গৈছে যাৰ উদাহৰণ বৰ্তমান সময়লৈকে আমি দেখা পাই আহিছো যেটি বৃহৎ সময় আমাৰ যেটো ব্ৰিটিছৰ অধীনত আছিল আকৌ 1947 চনত যেতিয়া আমাৰ ভাৰত স্বাধীনতা লাভ কৰিলে ভাৰত স্বাধীনতা লাভ কৰি পেলাই 1950 চনতহে আমাৰ কি হল ভাৰতীয় সংবিধান ৰচনা কৰা হল সংবিধান ৰচনা কৰাৰ 26 জানুৱাৰীৰ দিনটোৰ প্ৰায় আমাৰ বুদ্ধিজীৱী সকলে শিক্ষাবিদ সকলে চিন্তা চৰ্চা কৰিলে যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমি কি ধৰণে
প্ৰভাৱ বিস্তাৰ কৰিব কি ধৰণে ভাৰতীয় শিক্ষা ব্যৱস্থা আগবঢ়াই লৈ যাব তাৰ বাবে বহুতো কমিশন বহুতো কমিটি কি কৰা হৈছিল গঠন কৰা হৈছিল আৰু বৰ্তমান সময়লৈকে এই কমিটি গঠন কৰি আহি আমি 2020 চনৰ নতুন শিক্ষা নীতিখিনিয়ে আমাৰ কি কৰিছে প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে গতিকে ভাৰতবৰ্ষত যি আমাৰ অহৰহভাৱে আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ বাবে আমাৰ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে এই পদক্ষেপৰ ক্ষেত্ৰত আমাৰ যি মুক্ত শিক্ষা ব্যৱস্থাই সদায় এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গতিকে আমাৰ ভাৰতবৰ্ষটো সেইদৰে আমাৰ ভাৰত স্বাধীনতা লাভ কৰা বহু পিছত হলেও আমাৰ কি কৰা হৈছে মুক্ত শিক্ষা ব্যৱস্থা স্থাপন কৰা হৈছে যি মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ ভাৰতবাসীয়ে কি কৰিব পাৰিছে তেওঁলোকৰ হাবিয়াসমূহ পূৰণ কৰিব পাৰিছে তেওঁলোকৰ থকা মনৰ তেওঁলোকৰ যিটো স্বাভিমান তেওঁলোকৰ মনৰ যিটো আগ্ৰহ তেওঁলোকৰ মনৰ যিটো হাবিয়া এই হাবিয়াটো তেওঁলোকে যে উচ্চ শিক্ষা ল'ব পৰা নাছিল তাৰ বাবে সুযোগ সন্ধানী এটা পথ আমাৰ চৰকাৰে কি কৰিছে প্ৰদান কৰিছে আৰু তাৰ বাবে আমাৰ ভাৰতবৰ্ষত বহু দেৰিকৈ হলেও বহুতো বিশ্ববিদ্যালয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰি আহিছে তাৰ ভিতৰত 1982 চনত আমাৰ অন্ধ্ৰ প্ৰদেশৰ মুকলি বিশ্ববিদ্যালয় যাৰ বৰ্তমান সময়ত নাম ৰখা হৈছে যে ডক্টৰ বি.আৰ. আম্বেদকৰ মুক্ত বিশ্ববিদ্যালয় তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় 1985 চন ইয়াৰ উপৰিও কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ 14খন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ইয়াৰ উপৰিও আমাৰ বৃহৎ অনলাইনৰ পাঠ্যক্ৰম ZOMOOCS বুলি আমি জনা যাওঁ তাৰ উপৰিও আমাৰ তথ্য আৰু যোগাযোগ যিটো প্ৰযুক্তি ব্যৱস্থা যিটো আমাৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱস্থাই আমাৰ কি কৰিছে জনসাধাৰণৰ মাজত আমাৰ উচ্চ শিক্ষা সম্প্ৰসাৰণৰ এটা সুযোগ প্ৰদান কৰি আহিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাক ইন্টাৰনেটে এটা বৃহৎ বিপ্লৱ আমাক আনি দিছে আৰু বৃহৎ বিপ্লৱে আমাৰ কি কৰিছে অনলাইন মুক্ত পাঠ্যক্ৰম ব্যৱস্থা হিচাপে জনজাত আমাক কৰিছে ইয়াৰ উপৰিও এইটো এটা বিশ্বব্যাপী অনলাইন পাঠ্যক্ৰম আগবঢ়োৱাৰ এটা কাৰ্যকৰী উপায় ইয়াৰ উপৰিও ইয়াক প্লেটফৰ্মৰ জৰিয়তে আগবঢ়োৱা হৈছে যিবিলাক ক্ৰোচিয়েৰা এক্সচ'চ উডাচিটি হৈছে আমাৰ কিছুমান উদাহৰণ গতিকে এইবিলাকৰ জৰিয়তে আমি কি কৰিব পাৰো এই বৃহৎ প্লেটফৰ্মৰ জৰিয়তে আমাৰ মুক্ত শিক্ষা ব্যৱস্থা লোৱাটো আমাৰ কি হয় সুবিধা হয় গতিকে আমাৰ উচ্চ শিক্ষাৰ নামভৰ্তিকৰণ কৰাৰ ক্ষেত্ৰত এইটো এটা বিশাল আমাৰ এটা সুযোগ ইয়াৰ উপৰিও এইটো হৈছে শৈক্ষিক আন্তঃগাঁথনি প্ৰত্যাহ্বানৰ মোকাবিলা কৰা এটা বিষয়বস্তু আৰু জনসাধাৰণৰ মানদণ্ড আৰু শিক্ষা ব্যৱস্থা উন্নীতকৰণৰ কৰাৰ ক্ষেত্ৰতো ই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গতিকে আমি দেখা পালো যে ভাৰতবৰ্ষৰ সাধাৰণ বিশ্ববিদ্যালয়ৰ লগতে আমাৰ মুক্ত বিশ্ববিদ্যালয় বৰ্তমান সমান্তৰালভাৱে আমাৰ কি কৰিছে যি সকল লোক আৰ্থসামাজিকভাৱে হওক বা তেওঁলোকৰ বিভিন্ন ঘৰুৱা কাম-কাজৰ কাৰণে হওক তেওঁলোকে যদি উচ্চ শিক্ষা লাভ কৰিব পৰা নাছিল তাৰ বাবে সুযোগ সন্ধানী পথ আমাৰ কি কৰিছে চৰকাৰে আমাক আগবঢ়াই থৈছে তাৰ বাবে আমাৰ এই সমূহ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে যি সমূহ বিশ্ববিদ্যালয়ৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে এক উচ্চ শিক্ষা লাভ কৰিব পাৰে গতিকে এইবিলাক শিক্ষা লাভ কৰি পেলাই তেওঁলোকৰ জনমানসৰ পটভূমিত আৰু লগতে আমাৰ ভাৰতবৰ্ষখন অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে সামাজিকভাৱে আৰু শৈক্ষিকভাৱে যাতে বিশ্বত এটা স্থান লাভ কৰিব পাৰে আমাক যথেষ্ট ব্যক্তিসকলক বা জনসাধাৰণসকলক সহায় কৰিছে যেহেতু আমাৰ এতিয়া বৈপ্লৱিক যুগ আমাৰ এতিয়া বৰ্তমান বহুতো আমাৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হৈছে ভাৰতীয় জনসাধাৰণ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত ফেৰ মাৰিব লগা হৈছে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ লগত যদি ফেৰ মাৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ কি লাগিব মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তে যিখিনি মানুহ আমাৰ কি কৰিব পৰা নাছিলে উচিত শিক্ষা বা সাধাৰণ শিক্ষা তেওঁলোকে আনুষ্ঠানিকভাৱে লাভ কৰিব পৰা নাছিলে বৃহৎ সুযোগ আমি প্ৰদান কৰা বুলি ভাবো গতিকে এই ক্ষেত্ৰত আমাৰ যি মুক্ত শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষত এক বিশেষ স্থান লাভ কৰি আহিছে গতিকে ইয়াৰ উপৰিও আমি দেখা পাইছো আমাৰ এনেকুৱা এটা শিক্ষা ব্যৱস্থা আছে যিটো শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমি বিশেষভাৱে আমি কি কৰিছো আমাৰ কিছুমান শিক্ষা ব্যৱস্থা আমি লাভ কৰিব পাৰিছো যিবিলাক আমি কি কৰিব পাৰো মুক্তভাৱে বা বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে আমি শিক্ষা লাভ কৰিব পাৰো যেতে মুক্তভাৱে আমি শিক্ষা লাভ কৰিব পাৰো এই মুক্তভাৱে শিক্ষা লাভ কৰিবৰ বাবে আমাৰ প্ৰথমতে লাগিব আমাৰ কেনেকুৱা ধৰণৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আমাৰ ব্যৱস্থা থাকিব লাগিব অৰ্থাৎ আমাৰ যিটো ইন্টাৰনেশ্যনেল টেকনলজি বা আমাৰ টেকনলজি আৰু বিষয়বস্তুটো আমাৰ কি থাকিব লাগিব আমাৰ বিষয়বস্তুৰ ওপৰত
জ্ঞান থাকিব লাগিব কম্পিউটাৰ টেকনলজিৰ ওপৰত আমাৰ জ্ঞান থাকিব লাগিব ইয়াৰ উপৰিও আমাৰ যেটো মুক্ত শিক্ষা ব্যৱস্থা যে মুক্ত শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো হৈছে এটা কেনেকুৱা আমাৰ জনসাধাৰণক শিক্ষা প্ৰদান কৰা এটা বিশেষ বিষয়বস্তু যেটো বিষয়বস্তুৱে আমাক কি কৰিব পাৰে আমাৰ বিশেষকৈ মুক্তভাৱে আমাৰ পাঠ্যক্ৰমৰ বিষয়বস্তুসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী সকলক সহায় কৰিব পাৰে ইয়াৰ উপৰিও এই শিক্ষা ব্যৱস্থা হৈছে কেনেকুৱা ধৰণৰ সকলোবিলাক বিষয়বস্তুৰ আমাৰ কি কৰি থাকিব পাৰো সকলোবিলাক তথ্য আমি লাভ কৰি থাকিব পাৰো যদিও এটো মুক্ত শিক্ষা ব্যৱস্থা আমি সকলো ধৰণৰ তথ্য লাভ কৰি থাকিব পাৰো আৰু উচ্চ শিক্ষাই আমাক কি কৰিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ই এক বৃহৎ এটা নাম বা প্ৰতিষ্ঠা হিচাপে ইয়াক আমি গ্ৰহণ কৰিব পাৰিছো আৰু যিবিলাক আমি প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হয় বা কিছুমান বহুত প্ৰয়োজন থাকে এজন জনসাধাৰণৰ তেওঁ সমাজত ভালদৰে সুসংগঠিত হ'বলৈ হলে তেওঁৰ যিটো পেছা থাকিব তেওঁ যি সমাজত এটা স্থান লাভ কৰিব সন্মানপূৰ্বকভাৱে স্থান লাভ কৰিবলৈ হলে আমাৰ কি লাগিব উচ্চ শিক্ষা লাগিব গতিকে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ প্ৰত্যাহ্বান এনেকুৱা ধৰণৰ যিবিলাক আমাৰ প্ৰয়োজন এই প্ৰয়োজনসমূহৰ ক্ষেত্ৰত আমাৰ জনসাধাৰণক আমাৰ কি কৰি আহিছে মুক্ত শিক্ষা ব্যৱস্থাই আমাক যথেষ্ট পৰিমাণৰ সহায় কৰি আহিছে ইয়াৰ উপৰিও অন্য এটা আমি কাৰ্যসূচী দেখা পাওঁ যাক আমি স্বয়ং বুলি কওঁ এইটো এটা হৈছে আমাৰ কাৰ্যসূচী যিটো কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ কি কৰিব পাৰো আমি সকলো ল'ৰা ছোৱালীকে আমি যিবিলাক আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজত আমি এই শিক্ষা ব্যৱস্থা আমি দিব পাৰো গতিকে আমাৰ যেটো স্বয়ং শিক্ষা ব্যৱস্থা আছে স্বয়ং শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটোই আমাৰ কি কৰিছে যুৱৰ যেটো আকাংক্ষা যুৱ মানসৰ আমাৰ যুৱকসকলৰ বহুতো আশা আকাংক্ষা থাকে যুৱক যুৱতীসকলৰ বহুতো আশা আকাংক্ষা থাকে এই আশা আকাংক্ষাবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত আমাৰ যেটো স্বয়ং কাৰ্যসূচী এই কাৰ্যসূচীয়ে আমাক যথেষ্ট পৰিমাণে কি কৰিছে সহায় কৰি আহিছে গতিকে যুৱ মানসৰ যিবিলাক আকাংক্ষা পূৰণ কৰাৰ উপৰিও ই সক্ৰিয় শিক্ষাৰ অধ্যয়ন হিচাপে আমাৰ বিশেষকৈ এটা ওয়েব আধাৰিত ইন্টাৰেক্টিভ প্লেটফৰ্ম বুলি কোৱা হয় সম্পূৰ্ণৰূপে এইটো এটা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ভিত্তিক এটা প্লেটফৰ্ম যেটো প্লেটফৰ্মৰ জৰিয়তে আমাৰ সকলোবিলাক ব্যক্তি সকলোবিলাক যুৱক উঠি অহা যুৱক যুৱতীয়ে বহুতো জ্ঞান লাভ কৰিব পাৰে সম্পূৰ্ণৰূপে সক্ৰিয় হৈ থাকে গতিকে সক্ৰিয় শিক্ষা ব্যৱস্থাৰ যেটো এটা অধ্যয়ন ব্যৱস্থা এইটো সম্পূৰ্ণৰূপে এটা ৱেবছাইট এটা ৱেবৰ জৰিয়তে আমাৰ কি কৰা হয় ইন্টাৰেক্টিভ প্লেটফৰ্ম গঢ়ি তোলা হৈছে যাৰ জৰিয়তে আমাৰ বৰ্তমান উঠি অহা যুৱক যুৱতীসকলে নতুন নতুন প্ৰত্যাহ্বানৰ লগতে তেওঁলোকক দৰকাৰী সকলোবিলাক প্ৰয়োজন তেওঁলোকে পূৰণ কৰিব পাৰিছে ইয়াৰ উপৰিও এই স্বয়ং যেটো কাৰ্যসূচী যেটো আমাৰ শিক্ষণীয় আমাৰ কাৰ্যসূচী এই কাৰ্যসূচীটো হৈছে যে উচ্চ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমি কি কৰিব পাৰো অনলাইন পাঠ্যক্ৰমৰ আয়োজন কৰাৰ এটা ব্যৱস্থাপনা হাতত লোৱা হৈছে যে অকল যে তেওঁলোকে বিশ্ববিদ্যালয় পৰ্যায়ৰ ল'ৰা ছোৱালীকে স্বয়মৰ জৰিয়তে অনলাইন পাঠ্যক্ৰম আমি দিম এনেকুৱা নহয় উচ্চ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে অনলাইনৰ পাঠ্যক্ৰম কি কৰা হৈছে ইয়াক ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰিও ইয়াৰ যিবিলাক প্লেটফৰ্ম আছে বিভিন্ন ধৰণৰ যিবিলাক প্লেটফৰ্ম আছে এই প্লেটফৰ্মবোৰে যিকোনো সময়তে মাল্টিমিডিয়া হিচাপে ব্যৱহাৰ কৰা হৈছে মাল্টিমিডিয়া হিচাপে ব্যৱহাৰ কৰি ইয়াৰ মানদণ্ডৰ শিক্ষা সামগ্ৰী হিচাপে প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে যদি মাল্টিমিডিয়া বা বহুমুখী যেটো আমাৰ সংযোজন ব্যৱস্থা যদি আমাৰ নাথাকে যিবিলাক প্লেটফৰ্ম আছে স্বয়মৰ যিবিলাক প্লেটফৰ্ম আছে এই প্লেটফৰ্মসমূহৰ ক্ষেত্ৰত আমি উচিত মানদণ্ডৰ শিক্ষা ব্যৱস্থা আমি প্ৰদান কৰিব নোৱাৰিম গতিকে আমাৰ এই প্লেটফৰ্মসমূহে স্বয়মৰ যিবোৰ প্লেটফৰ্ম আছে এই প্লেটফৰ্মসমূহে যিকোনো সময়তে মাল্টিমিডিয়া হিচাপে আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো আৰু ব্যৱহাৰ কৰি পেলাই আমি শিক্ষাৰ মানদণ্ড যথেষ্ট উন্নীতকৰণ কৰিব আমি পাৰো ইয়াৰ উপৰিও স্বয়মৰ যেটো প্ৰৱেশ কেনেকৈ তেওঁলোকে প্ৰৱেশিকা পৰীক্ষা দিব তেওঁলোকে কেনেকৈ প্ৰৱেশ কৰিব এই কাৰ্যসূচীত আৰু নিৰীক্ষণৰ যেটো বিষয়বস্তু অতিকৈ সহজ গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যেটো আমাৰ স্বয়মৰ যেটো আমাৰ অনলাইন ক্লাছ আছে আমি যেটো অনলাইন ক্লাছ আমি প্ৰদান কৰা হয় এই অনলাইন ক্লাছৰ যেটো প্ৰৱেশ তেওঁলোকে কেনেকৈ এই প্ৰৱেশ কৰিব অনলাইন ক্লাছটো গ্ৰহণ কৰিব তেওঁলোকে কোনটো লিংকত যাব এইটো আৰু ইয়াক নিৰীক্ষণ কৰাটো কি ধৰণে আমাৰ ক্লাছটো হৈছে কি ধৰণে এই ক্লাছটো আগবাঢ়ি যাব ইয়াৰ নিৰীক্ষণ কৰাৰ যেটো বিষয়বস্তু ই অতিকৈ সহজ
ইয়াৰ উপৰিও ইয়াক 4টা চতুৰ্ভুজ পদ্ধতি গ্ৰহণ কৰিহে বিকশিত কৰা হয় ইয়াৰ বিষয়বস্তু আমি 4টা কোণত আমি ভাগ কৰিব পাৰো 4টা কোণত ভাগ কৰি পেলাইহে আমি কি কৰিব পাৰো ইয়াক বিকাশ সাধনৰ ক্ষেত্ৰত আমি আগবঢ়াই নিব পাৰো গতিকে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি দেখা পালো বহুতো আমাৰ কি আছে আনুষ্ঠানিক বিশ্ববিদ্যালয় আছে অনানুষ্ঠানিক আছে অগতানুগতিক শিক্ষা ব্যৱস্থা আছে ইতিমধ্যে মই কৈছোৱে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাক আমি তিনি প্ৰকাৰে ভাগ কৰিব পাৰো আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা ব্যৱস্থা গতিকে আনুষ্ঠানিক শিক্ষা কোনো এক অনুষ্ঠানৰ মাধ্যমৰে হয় হয়তো এইটো বিদ্যালয় হ'ব পাৰে এইটো মহাবিদ্যালয় হ'ব পাৰে এইটো বিশ্ববিদ্যালয় হ'ব পাৰে তেওঁলোকৰ কিছুমান কি থাকে আনুষ্ঠানিক নীতি নিয়ম থাকে গতিকে এই আনুষ্ঠানিক নীতি নিয়মসমূহ তেওঁলোকে হাতত ৰাখিহে তেওঁলোকে কি কৰে পাঠ্যসূচী বা কাৰ্যসূচী গ্ৰহণ কৰে তেওঁলোকৰ সম্পূৰ্ণ পৰিচালনা বিষয়বস্তু তেওঁলোকৰ সম্পূৰ্ণ তেওঁলোকৰ নিয়ন্ত্ৰণ তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা সম্পূৰ্ণৰূপে আনুষ্ঠানিকতা নিৰ্দিষ্ট সময়ত তেওঁলোকে নামভৰ্তিকৰণ কৰিব লাগিব নিৰ্দিষ্ট সময়ত তেওঁলোকৰ পাঠ্যক্ৰম থাকিব নিৰ্দিষ্ট শিক্ষাগুৰু থাকিব নিৰ্দিষ্ট বিষয় থাকিব গতিকে সময় তালিকা থাকিব তেওঁলোকৰ সাজ পোছাক থাকিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰীক্ষাৰ ব্যৱস্থাও থাকিব এইখিনি হৈছে আমাৰ কি আনুষ্ঠানিক শিক্ষা ব্যৱস্থা তাৰ পিছত আছে অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা যি শিক্ষা ব্যৱস্থাৰ কোনো অনুষ্ঠান নাথাকে বা কোনো নীতি নিয়মৰ দ্বাৰা তেওঁলোকৰ পৰিচালিত নহয় অনানুষ্ঠানিকভাৱে ল'ব পাৰে তাক আমি আনুষ্ঠানিক শিক্ষা বুলি কওঁ আৰু অগতানুগতিক শিক্ষা যেটো দূৰ শিক্ষা ব্যৱস্থাৰ অন্যতম মাধ্যম যাৰ জৰিয়তে আমি প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়ৰ পৰা একদম সম্পূৰ্ণৰূপে আমি বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমি সকলো শিক্ষা গ্ৰহণ কৰিব পাৰো অগতানুগতিক আমি শিক্ষা ব্যৱস্থা বুলি কওঁ গতিকে ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি কি দেখা পাইছো বহুতো ব্যৱস্থা আমি দেখা পাইছো যি ব্যৱস্থাসমূহে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত যথেষ্ট পৰিমাণে আমাৰ সহায় কৰি আহিছে গতিকে এতিয়া ভাৰতীয় শিক্ষা ব্যৱস্থাৰ উচ্চ শিক্ষা বুলি ক'লে মই ইতিমধ্যে আকৌ এবাৰ আলোচনা কৰিবলৈ লৈছো আমাৰ বিশ্ববিদ্যালয়সমূহে বিভিন্ন স্থানৰ বিভিন্ন ধৰণে আমাৰ কি কৰা হৈছে প্ৰতিষ্ঠা কৰা হৈছে এই বিশ্ববিদ্যালয়সমূহ আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে কিমান 45খন কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে কিমান এখন যাক আমি কওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় তাৰ উপৰিও আমাৰ আছে যে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান এতিয়া ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান বুলি ক'লে কেইখন প্ৰতিষ্ঠান আছে এখন আছে ইয়াৰ উপৰিও ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় কেইখন আছে 351খন আছে তাৰ পিছত ৰাজ্যিক আইনৰ অধীনত প্ৰতিষ্ঠান কেইখন আছে 5খন আছে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেইখন আছে 14খন আছে ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় আমি কেইখন আছে 262খন আছে ডিম বিশ্ববিদ্যালয় চৰকাৰে আমাক দিছে এই ডিম বিশ্ববিদ্যালয় কেইখন আছে 10খন আছে আৰু ডিম বিশ্ববিদ্যালয়ৰ ব্যক্তিগতভাৱে প্ৰতিষ্ঠা কেইখন আছে 40খন আছে আৰু সম্পূৰ্ণৰূপে এই গুটিকেইখন লগ লাগি পেলাই আমাৰ ভাৰতবৰ্ষৰ সম্পূৰ্ণৰূপে উচ্চ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত 903খন বিশ্ববিদ্যালয়ে বৰ্তমান সময়লৈকে আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক কি কৰি আছে উচ্চ শিক্ষা প্ৰদান কৰি আহিছে গতিকে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ যিবিলাক মুক্তভাৱে শিক্ষা ব্যৱস্থা দিয়া হৈছে মুক্তভাৱে যেটো আমি কৈছো অগতানুগতিক শিক্ষা ব্যৱস্থা এই মুক্তভাৱে দিয়া শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইয়াৰ মুখ্য কাৰণসমূহ হৈছে কি আমাৰ মুক্ত বিশ্ববিদ্যালয়ৰ যিবিলাক মুক্ত শিক্ষা এই শিক্ষণ প্ৰণালী সম্পূৰ্ণৰূপে নমনীয় ইয়াত কোনো জটিলতা নাই ইয়াত কোনো কঠোৰতা নাই ইয়াত কোনো এনেকুৱা নীতি নিয়ম নাই জটিল নীতি নিয়ম নাই কঠোৰ নীতি নিয়ম নাই এই সম্পূৰ্ণৰূপে আমাৰ কি নমনীয় ই হৈছে আমাৰ কি শিকাৰু কেন্দ্ৰিক হোৱাৰ বাবে ইয়াত কিছুমান আমাৰ কি আছে মুঠ প্ৰদান কৰা হৈছে ইয়াৰ উপৰিও ইয়াৰ যেটো নামভৰ্তিকৰণৰ প্ৰণালী সম্পূৰ্ণৰূপে আমাৰ কেনেকুৱা নমনীয় এই শিক্ষা ব্যৱস্থা হৈছে এক জীৱনজুৰি শিক্ষা ব্যৱস্থা গোটেই জীৱনজুৰি আমি কি কৰিব পাৰো এই শিক্ষা ব্যৱস্থা আমি ল'ব পাৰো ইয়াৰ উপৰিও ইয়াৰ যেটো শিকাৰ বাবে যেটো স্বকীয় আমাৰ কি আছে নিজস্ব এটা সমৰ্থন আছে জীৱনজুৰি শিক্ষা ব্যৱস্থাৰ লগতে যিসকল ব্যক্তিয়ে পেছাদাৰী যিকোনো এটা পেছাও তেওঁলোকে কি কৰিব পাৰে বিকাশ সাধনৰ তেওঁলোকে সুযোগ প্ৰদান পাব পাৰে বা সুযোগ ল'ব পাৰে আৰু ইয়াৰ উপৰিও এই শিক্ষাৰ বাবে এটা কি আছে স্বকীয় সমৰ্থন প্ৰদান কৰাৰ ব্যৱস্থা আছে ই হৈছে সম্পূৰ্ণৰূপে সুলভ ইয়াৰ শিক্ষা আমাৰ নমনীয় আৰু শিক্ষাৰ্থীসকল অনুকূল কৰি অধ্যয়ন কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰা হৈছে ইয়াৰ জ্ঞান হৈছে উন্নীতকৰণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো ইয়াত আমাৰ কি কৰা হৈছে জনসাধাৰণক সুযোগ প্ৰদান কৰা হৈছে গতিকে আমি দেখিবলৈ পাইছো যে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই যিবিলাক মুক্ত বিশ্ববিদ্যালয় আছে বা মুক্ত শিক্ষণ ব্যৱস্থাই যথেষ্ট ৰূপে আমাক অৰিহণা প্ৰদান কৰি আহিছে গতিকে আমাৰ ভাৰতবৰ্ষত
আমাৰ এই মুক্ত শিক্ষা ব্যৱস্থা কিমান প্ৰকাৰে আছে কিমান প্ৰকাৰে ইয়াক প্ৰতিষ্ঠান কৰা হৈছে ইয়াক যদি আমি পুনৰবাৰ আলোচনা কৰোঁ আমি দেখা পাইছো 1982 চনত আমাৰ অন্ধ্ৰ প্ৰদেশৰ মুকলি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল যাৰ নাম হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ ৰখা হৈছে বৰ্তমান সময়ত আমাৰ ইগনো ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় 1985 চনত স্থাপন কৰা হৈছে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা আমাৰ 14খন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে তাৰ উপৰিও MOOCS বৃহৎ যেটো মুকলি অনলাইনৰ আমাৰ বৰ্তমান সময়ৰ পাঠ্যক্ৰম এই পাঠ্যক্ৰমো আমাৰ কি কৰা হৈছে আমাৰ মুক্ত শিক্ষা ব্যৱস্থাৰ এক অংশবিশেষ প্ৰতিষ্ঠান হিচাপে আমাৰ ভাৰতবৰ্ষত স্থান লাভ কৰিছে তথ্য আৰু প্ৰযুক্তি যোগাযোগ আৰু প্ৰযুক্তি আমাৰ জনসাধাৰণৰ মাজত কি কৈছে উচ্চ শিক্ষাৰ যেটো সম্প্ৰসাৰণৰ সুযোগ আনি দিছে আমাৰ উচ্চ শিক্ষা যদি সম্প্ৰসাৰণ হ'ব লাগিব আমাৰ তথ্য আৰু যোগাযোগ ব্যৱস্থা বা প্ৰযুক্তিবিদ্যা আমাৰ থাকিবই লাগিব ইয়াৰ উপৰি আমাৰ যেটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইন্টাৰনেটৰ যেটো বিপ্লৱ আমি বৰ্তমান ইন্টাৰনেটৰ জৰিয়তে সকলো বস্তু আমি যোগান ধৰিব পাৰো ইন্টাৰনেটৰ জৰিয়তে সকলো বস্তু আমি সংগ্ৰহ বা তথ্য লাভ কৰিব পাৰো গতি এই ইন্টাৰনেটৰ যেটো বিপ্লৱ এই বিপ্লৱে বৃহৎ অনলাইনৰ আমাৰ মুক্ত পাঠ্যক্ৰমৰ ব্যৱস্থা কি কৰিছে জনজাত আমাৰ পাঠ্যক্ৰমৰ জন্ম দিছে ইয়াৰ উপৰিও এইটো এটা বিশ্বব্যাপী অনলাইন পাঠ্যক্ৰম বিশ্বব্যাপী সম্পূৰ্ণৰূপে আমি বিশ্বখনক আমি কি কৰিছো বিশ্বায়নৰ যুগ হিচাপে আমি অনলাইন পাঠ্যক্ৰমটো আমি এক কাৰ্যকৰী উপায় হিচাপে আমি গ্ৰহণ কৰিব পাৰিছো ইয়াৰ উপৰিও ইয়াৰ এটা প্ল্যাটফৰ্ম আছে যেটো প্ল্যাটফৰ্মত আমাৰ কি কৰা হয় ক্ৰোচিয়েৰা এডক্স বা উডাসিটি আমাৰ কিছুমান এনেকুৱা উদাহৰণ যেটো বৃহৎ প্ল্যাটফৰ্ম এই প্ল্যাটফৰ্মত আমি কি কৰা হৈছে অনলাইনৰ শিক্ষা ব্যৱস্থা দিয়া হৈছে ইয়াৰ উপৰিও এইটো এটা উচ্চ শিক্ষাত নামভৰ্তিকৰণৰ এটা বৃহৎ সুযোগ ইয়াৰ উপৰিও এইটো হৈছে শৈক্ষিক আন্তঃগাঁথনি প্ৰত্যাহ্বানৰ মোকাবিলা কৰা এটা বিষয়বস্তু আৰু ই জনসাধাৰণৰ মানদণ্ডৰ শিক্ষা ব্যৱস্থা যথেষ্ট পৰিমাণে আমাক কি কৰি আহিছে প্ৰদান কৰি আহিছে গতিকে যেটো আমাৰ শৈক্ষিক আন্তঃগাঁথনি এই আন্তঃগাঁথনিৰ যেটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আৰু জনসাধাৰণৰ মানদণ্ডৰ শিক্ষা ব্যৱস্থা উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰা হৈছে মুক্ত শিক্ষা মানে শিক্ষণ ব্যৱস্থাই যথেষ্ট পৰিমাণে আমাক অৰিহণা গোটাই আহিছে গতিকে এই ক্ষেত্ৰত যেটো আমাৰ মুক্ত শিক্ষা ব্যৱস্থা আমি পাইছো এই মুক্ত শিক্ষা ব্যৱস্থা আমাৰ যেটো স্বয়ং কাৰ্যসূচী এই কাৰ্যসূচীও আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনসাধাৰণক এটা বৃহৎ পৰিমাণে কি কৰিছে এখন প্ল্যাটফৰ্ম দিছে তেওঁলোকক মঞ্চ এখন দিছে যিখন মঞ্চৰ জৰিয়তে তেওঁলোকৰ মনৰ হাবিয়া তেওঁলোকৰ মনৰ হেপা বা প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰে বিভিন্ন সময়ত মই ইতিমধ্যে বহুবাৰ কলুৱে যে আমাৰ অৰ্থ সামাজিক কাৰণত হওক বিভিন্ন ধৰণৰ ঘৰুৱা কাৰণত হওক আমাৰ এজন ব্যক্তিয়ে যদি কোনো লৰা বা ছোৱালীয়ে যদি যথা সময়ত তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিবলৈ নোৱাৰিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ পেছাদাৰী বিষয়তে হওক বা বিভিন্ন কাৰণতে হওক বা জ্ঞানৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতে হওক বা জ্ঞান লাভ কৰাৰ ক্ষেত্ৰতে হওক তেওঁ যদি উচ্চ শিক্ষা লবলৈ বিচাৰে এই যেটো স্বয়ং কাৰ্যসূচী এই স্বয়ং কাৰ্যসূচীয়ে কি কৰিব পাৰে যথেষ্ট অৰিহণা লাভ কৰিব পাৰে গতিকে আমাৰ যুৱ প্ৰজন্মৰ মাজত আমাৰ বৰ্তমান সময়ৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজত এই স্বয়ং কাৰ্যসূচী এটা সক্ৰিয় শিক্ষণ অধ্যয়ন কেন্দ্ৰ যাৰ ৱেব আধাৰিত ইন্টাৰেক্টিভ এটা প্ল্যাটফৰ্ম বুলি আমি ক'ব পাৰো ৱেব আধাৰিত ইন্টাৰনেট প্ল্যাটফৰ্ম বুলি আমি ক'ব পাৰো গতিকে যুৱ প্ৰজন্মৰ মাজত তেওঁলোকৰ মনৰ মাজত সক্ৰিয় শিক্ষাৰ অধ্যয়নৰ বাবে আমি ৱেব আধাৰিত ইন্টাৰনেট প্ল্যাটফৰ্মখন আমি তেওঁলোকক মঞ্চখন আমি স্বয়মৰ জৰিয়তে দিব পাৰিছো ইয়াৰ উপৰিও আমাৰ যেটো উচ্চ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমাৰ যেটো অনলাইন পাঠ্যক্ৰম হয় এই অনলাইন পাঠ্যক্ৰমৰ ক্ষেত্ৰতো আমাৰ স্বয়মে কি কৰিছে যথেষ্ট পৰিমাণে আমাক সহায় কৰি আহিছে ইয়াৰ উপৰিও এই প্ল্যাটফৰ্মবোৰে যিকোনো সময়তে মাল্টিমিডিয়া ব্যৱহাৰ কৰি পেলাই মানদণ্ডৰ শিক্ষণ সামগ্ৰী প্ৰদান কৰিছে এই প্ল্যাটফৰ্মবোৰে যিকোনো সময়তে মাল্টিমিডিয়া ব্যৱহাৰ কৰিছে মাল্টিমিডিয়া ব্যৱহাৰ কৰি পেলাই ইয়াৰ মানদণ্ডৰ শিক্ষণ সামগ্ৰী হিচাপে প্ৰদান কৰিছে গতিকে আমাৰ মানদণ্ডৰ শিক্ষণ সামগ্ৰী আগবাঢ়ি যাবলৈ হলে আমাৰ যেটো এই স্বয়ং কাৰ্যসূচীৰ যিবিলাক আমাৰ মঞ্চ আছে এই মঞ্চসমূহে আমাৰ বহুমুখী মাধ্যম হিচাপে আমি কি কৰিব পাৰো গ্ৰহণ কৰিব পাৰো আৰু গ্ৰহণ কৰি পেলাই আমাৰ শিক্ষাৰ মানদণ্ড যথেষ্ট পৰিমাণে আমি উন্নীতকৰণ কৰিব পাৰো ইয়াৰ উপৰিও এই স্বয়ং কাৰ্যসূচীৰ যেটো প্ৰৱেশ কেনেকৈ প্ৰৱেশ কৰিব কেনেকৈ পাঠ্যক্ৰমটো তেওঁলোকে লব তেওঁলোকে পাঠ্যক্ৰমটোত কেনেকৈ অন্তৰ্ভুক্তি কৰিব এই যেটো প্ৰৱেশী ডাকাৰ বা নিৰীক্ষণ তাক কেনেকৈ নিৰীক্ষণ কৰিব কেনেদৰে এই পাঠটো চলিছে কেনেদৰে এই পাঠটো আৰম্ভ হ'ব এই পাঠটো কি বস্তু বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হ'ব এই যেটো নিৰীক্ষণ ব্যৱস্থা এই নিৰীক্ষণ ব্যৱস্থাটো আমাৰ যথেষ্ট সহজ
গলে প্ৰৱেশ যেনেকৈ সহজ ইয়াৰ নিৰীক্ষণ ব্যৱস্থাও আমাৰ যথেষ্ট পৰিমাণে সহজ ইয়াৰ উপৰিও ইয়াক আমি চাৰিটা চতুৰ্ভুজ পদ্ধতিৰ জৰিয়তেহে আমি কি কৰিব পাৰো বিকাশ সাধন কৰিব পাৰো চাৰিটা পৰ্যায় 1 2 3 4 আমি চাৰিটা অংকত ইয়াক ভাগ কৰি পেলাই আমি কি কৰিব পাৰো স্বয়ং কাৰ্যসূচী আমি হাতত ল'ব পাৰো গতিকে ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ বহুতো শিক্ষা ব্যৱস্থাৰ ভিতৰত আমাৰ মুক্ত শিক্ষা ব্যৱস্থাই হওক বা আমাৰ জনসাধাৰণৰ যেটো জনমানসত আমাৰ জনশিক্ষা ব্যৱস্থাই হওক বা স্বয়ং এনেকুৱা ধৰণৰ কাৰ্যসূচী বিলাকে আমাক কি কৰিছে যথেষ্ট পৰিমাণে আমাক সহায় কৰি আহিছে গতিকে ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰক যদি আমি অৰ্থনৈতিকভাৱে হওক বা ৰাজনৈতিকভাৱেই হওক বা সামাজিকভাৱেই হওক বা শৈক্ষিকভাৱেই হওক আগবঢ়াই নিব লাগে তেতিয়াহলে আমাৰ মুক্ত শিক্ষা ব্যৱস্থাই আমাক যথেষ্ট অৰিহণা দিব লাগিব কাৰণ আমাৰ ভাৰতবৰ্ষৰ এটা বিশাল সময় আমাৰ কি হৈছিল আমি সম্পূৰ্ণৰূপে ব্ৰিটিছৰ কবলত আছিলো গতিকে ব্ৰিটিছৰ শাসনত থাকি পেলাই ইয়াৰ কাৰ্যসূচীসমূহ আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আমাৰ কি হৈছিল সমস্যা হৈছিল সেই সময়ত ভাৰতীয় জনসাধাৰণৰ আমি উচ্চ শিক্ষাৰ কথা দূৰৰ কথা আমি প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ কথাই ভাবিব পৰা নাছিলো গতিকে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া আমাৰ সংবিধান ৰচনা কৰা হল তেতিয়াহে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত চিন্তা কৰা হল যে আমি কিদৰে উচ্চ শিক্ষা প্ৰদান কৰিম গতিকে ভাৰতীয় জনসাধাৰণক কিদৰে আমি শিক্ষিত কৰি তুলিম যদি আমাৰ সাংবিধানিক অধিকাৰসমূহৰ বিষয়ে তেওঁলোকে জ্ঞাত নহয় বা সংবিধানখনৰ যদি বিষয়বস্তু তেওঁলোকে জানিব নোৱাৰে তেতিয়াহলে তেওঁলোকে উচ্চ শিক্ষা লাভ কৰাৰ কোনো অৰ্থ নাথাকিব ভাৰতীয় সংবিধানখন ভালকৈ বুজিবলৈ হলে তেওঁলোকৰ উচ্চ শিক্ষাৰ মানদণ্ড উন্নীতকৰণ হ'ব লাগিব আৰু এইটো কথা লক্ষ্য ৰাখিয়ে ভাৰতবৰ্ষত কি কৰিছিলে ভাৰত চৰকাৰে এই মুক্ত শিক্ষা ব্যৱস্থা আমাক দিছিলে আৰু ইয়াৰ জৰিয়তে গোটেই জনসাধাৰণ আগবাঢ়ি যোৱাত সহায় কৰিছিলে ইয়াৰ ভিতৰত আমাৰ স্বয়ংমানে এটা কাৰ্যসূচী যাৰ জৰিয়তে বৰ্তমান সময়ত উঠি অহা যুৱক যুৱতীসকলে সক্ৰিয়ভাৱে ইয়াক অধ্যয়ন কৰিব পাৰে ই এখন মঞ্চ পাইছে এই মঞ্চৰ জৰিয়তে তেওঁলোকে উচ্চ শিক্ষালৈ আগবাঢ়ি যাব পাৰিছে আজি এইখিনিতে মোৰ পাঠ্যক্ৰম সমাপ্ত কৰিলো আপোনালোকলৈ ধন্যবাদ নমস্কাৰ